25 বছৰ হৈ গ'ল জীৱনৰ নাই একো পইণ্ট 25 বছৰ হৈ গ'ল জীৱনৰ নাই একো পইণ্ট সেইবোৰ ভাবি ৰাতি নাহে টোপনি জ্বলাই দিলো আৰু এটা জইণ্ট সেইবোৰ ভাবি ৰাতি নাহে টোপনি জ্বলাই দিলো আৰু এটা জইণ্ট গুণগুণ আখৰাত লুকা ভাকু খেলি ৰুণজুন সফুৰাত অভিমান আদৰি সেই যে দেখিলো তোমাকে চকু জুৰিয়ে তোমাৰে পাগল কৰিলে দুবু মৰমৰ মলয়াৰ গীতে ভাগৰো নাথাকে বুজানে ক'ত সোমাই থাকে এই কণ্ঠ মানে ক'ত সোমাই থাকে মানে কুণালৰ দৰে ল'ৰাবোৰ ক'ত সোমাই থাকে কুণালৰ দৰে শিল্পীবোৰ কিয় নামাতে অসমৰ ৰাইজে মঞ্চই মঞ্চই কুণালৰ দৰে এই উঠি অহা নৱপ্ৰজন্মক তেওঁলোকক উৎসাহ কিয় নিদিয়ে মই কেতিয়াবা এই প্ৰশ্নবিলাক কৰিব মন যায় আৰু কুণালক লগ পাবৰ কাৰণে আপোনালোকে যদি কেতিয়াবা গুৱাহাটীলৈ আহে প্লিজ মোৰ ইচ্ছা আপোনালোকে 45 মিনিটছত আহি এপাক কফি খাব কুণালক লগ পাব মেক্সিমাম টাইম মই তাতেই থাকে কুণাল আৰু ৰাজগড়তে হয় ৰাজগড় কমাৰ্চ কলেজৰ ওচৰে পাজৰে আপোনালোকে গমেই পাই যাব ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই চক্ৰপাণি পৰাশৰ আজি এগৰাকী অতিথি আহিছে খুব মৰমৰ আৰু তেখেতক মই অফিচৰ সন্মুখত প্ৰায়ে আমি পায়ে থাকোঁ মোৰ অফিচৰ কাষতেই তেখেতৰ খুব ধুনীয়া এখন কেফে আছে লগতে তেওঁ এজন গীতিকাৰ সুৰকাৰ কণ্ঠশিল্পী আৰু অভিনয়ো কেতিয়াবা কেতিয়াবা মাজে মাজে কৰি পেলায় আৰু তেখেত হৈছে কুণাল কাশ্যপ আৰু মৰমতে আমি সমনীয়াবিলাকে বা তেওঁৰ লগৰবিলাকে কেকে বুলিয়ে মাতে কোনোবাই আৰু আজি কুণালে আহিছে আমাক সাধু কথা ক'বৰ কাৰণে আৰু সাধু কথাত কেইবাটাও গীত আছে গতিকে সাধু কথাৰ প্ৰথমটো গীত ইতিমধ্যে মুকলি কৰি দিয়া হৈছে গুণগুণ আখৰা খুব ধুনীয়া মৰম লগা এটা গীত হৈছে আৰু এই সাধু কথাত ইটোৰ পিছত সিটো গীত আহি আছে আৰু আজি কুণালে মই সেই সাধু কথাৰ গীতসমূহ শুনিবলৈ চেষ্টা কৰিম আৰু লগতে কুণালৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম ষ্ট্ৰাগল লাইফৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম নতুন প্ৰজন্মই কেনেধৰণৰ গীত শুনি ভাল পায় নতুন প্ৰজন্মই কি ষ্টাইলত থাকি ভাল পায় চুলি দীঘল কৰি ভাল পায় আৰু কেনেকুৱা ধৰণৰ নতুন প্ৰজন্মৰ শিল্পীসকলৰ মনৰ কথা এই সকলোবিলাক আমি জানিবলৈ চেষ্টা কৰিম কুণালৰ ঘৰ ধৰমপুৰ আৰু পঢ়া শুনা কৰিছিল সৰ্থেবাৰীত গুৱাহাটীলৈ 2011 চনতেই আহিছিলে বহুকেইটা ইনচিডেণ্ট আছে গতিকে স্বাগতম জনাইছোঁ কুণালক মোৰ অনুষ্ঠানলৈ বাৰ্তালাপলৈ নমস্কাৰ কুণাল নমস্কাৰ ধুনীয়া লাগিছে আৰু একদম ৰক ফিল এটা নাই থাকোঁ তেনেকৈ আৰু চুলিটো সৰুতেও দীঘল আছিলে মায়ে বহুত ডাঙৰ হোৱাৰ পিছত চুলি কাটিছে মানে যিটো বাৰ্ড হিয়েৰটো থাকে সেইটো মোৰ অলমষ্ট মানে ডাঙৰ হোৱাৰ পিছত চুলি কাটাইছে তো মই সৰুৰ পৰা মানে মোৰ এইটো মন যে মই চুলিটো কাটিবলৈ আৰু এইটো একচুৱেলি নেচাৰেলি যদি দীঘল হৈ আছে তাকনো কিয় কাটো ভাল চিন্তাটো আৰু কাটি কাটিয়েতো আমি টপা হৈ গৈছোঁ লাহে লাহে আজিকালিতো চুলি নাথাকে মানুহ চুলি দাড়ি একচুৱেলি যিমান পাৰে মানুহে কম কাটিব লাগে তো স্কিনো ভালে ভালে থাকে তেতিয়া এইটো ভাল কথা ক'লা তুমি কিন্তু নিজকে যে অলপ বেলেগ বেলেগ লাগি যায় ন মানে বাবাজীসকলে যেনেকে চুলি ৰাখে মানে সেইটো কনচেপ্ট একচুৱেলি মানুহৰ চিন্তাধাৰাৰ ওপৰত কথা মানুহে কেনেকে চায় তো এতিয়া কিছুমান দীঘল চুলিৰ মানুহ আছে যোনে বহুত বেছি বেয়া হ'ব পাৰে কিছুমান বোলে দেখাত বহুত বেছি ধুনীয়াকৈ আছে পূৰা চুট কোট পিন্ধি আহিছে তাৰপিছত তেওঁ মানুহজন ভাল নহ'বও পাৰে তো বস্তুটো তেনেকুৱা কাৰণ বাহিৰৰ অৱয়ব চাই মানুহজন কেনেকুৱা তাক কোনো ক'বলৈ যাব নোৱাৰে বহুতে কয় মানে এইটো মই নাভাবোঁ মানে আৰ্টিষ্ট হ'লেই যে চুলি দীঘল হ'ব লাগিব বা অলপমান বেলেগকৈ থাকিব লাগিব এইটো কম্পালচৰি নহয় বা এনেকুৱা কোনো কৈ থোৱা নাই ক'তো লিখি থোৱা নাই চ' সেইটো নিজৰ ওপৰত কথা কোনে কেনেকৈ থাকি ভাল পায় বহুত মিউজিচিয়ান এনেকুৱা আছে যাক দেখিলে মিউজিচিয়ান যেন নালাগে যে মানে লাগে যে কোনোবা স্কুলৰ টিচাৰ নেকি ভাল ৰক গানো গাব পাৰে তেনেকুৱা মানুহ থাকে তুমি কিমান দিন হ'ল চুলি কটা নে মই নকটাটো হ'ল 3-4 বছৰমান হ'ল একদম ভালকৈ নকটা লকডাউনত মই এবাৰ কাটিছিলোঁ অকণমান ভাল হওক বুলি চুলিখিনি আৰু তাৰপিছত নাই কাটা নতুন প্ৰজন্মই চুলি দীঘল ল'ৰা ভাল পায় দাড়ি থকা ল'ৰা ভাল পায় সেইটো নাজানো কিন্তু বহুত আছে এতিয়া যোনখিনি মানে মোৰ লগত ৰিলেটেড বা এনেকৈ কাম চাম কৰি থাকোঁ মোতকৈ সৰু ভাইটিহঁত বা ডাঙৰো তেনেকৈ বহুতে আছে মোক মানে চুলিখিনিৰ কমপ্লিমেণ্ট দিয়ে যে চুলিখিনি ভাল তুমি কেনেকৈ একচুৱেলি ক'ব গ'লে মই একো কেয়াৰ নকৰোঁ সেইটো গড গিফ্টেড হয় তো
তেনেকৈয়ে থাকে সদায় তেনেকৈ আছে মই কেতিয়াও মানে এনেকুৱা কিবা টাইম টু টাইম তাক মেইনটেইন কৰি ধুই পখালি এইবিলাক একো কৰি থকা নাই আজিলৈকে চ' নাজানো আৰু কিমান দিন এনেকৈ থাকিব কোনোবাই আহি কেয়াৰ ল'লে ল'ব আৰু পিছত কোনোবাই আহি কেয়াৰ ল'লে ল'ব পিছত ৱাহ বুজি পাইছে চাগে নিশ্চয় চ' এইবিলাক চৰ্চা হয় মানে ছোৱালীৰ মাজত মই জাষ্ট কোনো অলপ বেলেগ কথা পাতি আছোঁ ভালো লাগে কেতিয়াবা এইবিলাক কথা পাতি আৰু ছোৱালী এগৰাকীয়ে বান্ধৱীৰ লগত এইবিলাক কথা পাতে খুব যে অ'কে তই চুলিখিনি এনেকৈ কৰিছ আজি মেকআপ অমুক কৰিছ আজি কি পিন্ধিবি ল'ৰাৰ মাজত কি কথা একচুৱেলি জেড মানে আমাৰ জেনেৰেশ্যনটোৱে ল'ৰাৰ মাজত মানে এই চুলিৰ কথা আলোচনা হয় হয় নোহোৱা নহয় আৰু আমাৰ এতিয়া মই যোনখিনি মোৰ একদম ভাল লগৰ হয় বা ভালকৈ লগত আছিলোঁ আমাৰ বস্তুখিনি কেনেকুৱা মানে কোনোবা এটা ভাল কাপোৰ এটা কিনিলে নহয় সেইটো জুতিয়ে ভাবে তাৰমানে সি আজি পিন্ধিলে সি আজি পিন্ধিব নেক্সট কোনোবা কাৰোবাক লগ ধৰিব যাব সিদিনাখন সি পিন্ধি যাব তো সেইটো মানে আপোনাৰ সেই হোষ্টেলৰ টাইমৰ পৰা বা কলেজৰ টাইমৰ পৰা সেইটো আছিলে তো এতিয়াও কেতিয়াবা মানে এতিয়াও যিখিনি মোৰ লগত ক্ল'জ বা আমি সদায় একেলগে থাকোঁ তাহাঁতৰ লগত সেইখিনি বস্তু চলি থাকে ওপৰৰ কাপোৰলৈকে চলে এভৰিথিং মানে এনেকুৱা ইনচিডেণ্টটো মোৰ হৈছে তেতিয়া আপোনাৰ 2011 মানৰ সময় তেতিয়া মই হেঙেৰাবাৰীত থাকোঁ মই নাম নকওঁ লগৰজনৰ সি গম পাব যদি সি চাই ইণ্টাৰভিউটো তো মই কেলভিন ক্লেইনৰ আণ্ডাৰৱেৰ এটা লৈছিলোঁ সেইটো তেতিয়া মানে একচুৱেলি সেইখিনি সময়ত দামী বহুত দামী মানে তো মই এইটো বহুত পইচা গোটাই ঘৰৰ পৰা মোক মানে খাবলৈ যিটো পইচা দিয়ে পকেট মানি দিয়ে তাৰপৰা বচাই মই কিনিলোঁ এটাই কিনিছোঁ হা তো পিন্ধি মই নেক্সট ডে তাক ধুই মেলি দিছোঁ তাৰপিছত নাই মই দেখা নাপাওঁ অলমষ্ট 3 মাহমান পিছত লগৰ এটা তাত দেখিছোঁ সি পিন্ধি আছে সেইটোৱে হয় তো তাক যেতিয়া সুধিলোঁ যে এইটো মোৰ আছিল নেকি সি কৈছে যে হ'ব পাৰে দেই মই ক'ৰবাত পাইছিলোঁ ইয়াৰ পৰাই লৈ ভগৱান তো তেনেকুৱা আৰু বস্তুখিনি চ' দামী আণ্ডাৰৱেৰ আৰু কম দামী আণ্ডাৰৱেৰ মাজত ডিফাৰেঞ্চটো কি পালা তুমি ডিফাৰেঞ্চ মানে সেইটোৱে মানে ব্ৰেণ্ড লৈ একচুৱেলি মানুহৰ ব্ৰেণ্ড লৈ কিমান কি থাকিব পাৰে এটা সময়ত এটা ফেশ্বন আছিলে মানে পেণ্টটো অকণমান বেছি তলত পিন্ধে তাৰপিছত আণ্ডাৰৱেৰ যিটো ওলাই থাকে পট্টিডাল থাকে যে সেইডাল ওলাই থৈ দিয়ে তো তাতে যিমান দামী ব্ৰেণ্ড দেখাব পাৰিব সি সিমানে কুল আৰু এনেকুৱা আজিকালি নাই বাৰু এইটো আজিকালি অলপ চেঞ্জ হৈছে চ' দামী দামী আণ্ডাৰৱেৰ মানে চুৰু হয় মানে এনিৱে বেলেগ টপিকলৈ গৈছে এইবিলাক কথা পাতি নাথাকোঁ হাঁহি ধেমালিৰ মাজেৰে গৈছে চ' কুণাল 2011ত গুৱাহাটী ষ্টাৰ্টিং কি হ'ম বুলি আহিছিলে মানে মই আমাৰ খানাপাৰা যিটো IIHT আছে ইণ্ডিয়ান ইনষ্টিটিউট অফ হেণ্ডলুম এণ্ড টেকন'লজি তাতে মোক এডমিশ্যন দিয়াই দিলে ফ'ৰ্চফুলি একচুৱেলি তো মোৰ মানে কেতিয়াও এনেকুৱা ছায়েন্স কমাৰ্চ লৈ পঢ়ি কিবা এটা বনাৰ ইচ্ছা নাছিলে আৰু মই কোৱা নাই যে এডুকেশ্যন ইজ মানে এডুকেশ্যন চবকে লাগে তো মই সেইটো হিচাপত মই বিচাৰিছিলোঁ যে মই ক'ৰবাত আৰ্ট ষ্ট্ৰীমত এডমিশ্যন লওঁ ভাল গভৰ্ণমেণ্ট কলেজ এখনত পঢ়ি মই মিউজিক আৰু চিনেমা এই দুটা বস্তুত কনচেনট্ৰেশ্যনটো তাতে লগাওঁ ভালকৈ তো মোৰ মা দেউতা অলপমান অভং আছিলে মানে ভুলবশতঃ তাহাঁতৰ এক্সপেক্টেশ্যনৰ ওপৰত মোৰ মেট্ৰিকৰ ৰিজাল্টটো অলপমান হৈ গ'ল সিহঁতে ভাবা নাছিলে যে মই পাম তো তাৰপিছত সিহঁতে ভাবিলে যে ছায়েন্স নহ'লে কমাৰ্চ পঢ়িবই লাগিব তো আৰু বহুত এনেকুৱা মানুহ আছিলে যোনে তেওঁলোকক আহি কিনে মোক মটিভেট কৰে যে ল'ৰাটো গুৱাহাটী যাবলৈ ওলাবলৈ এতিয়া নিদিবা সৰু আছে সি নাজানে বেয়া হৈ যাব কিবা হ'ব তো ফ'ৰ্চফুলি মোক নলবাৰীত এডমিশ্যন লগাই দিছিলে আপোনাৰ শংকৰদেৱ একাডেমি যিখন আছে প্ৰাইভেট হয় হায়াৰ ছেকেণ্ডাৰী তো তাতে মই ফাৰ্ষ্ট ইয়েৰত আপোনাৰ মোৰ ইমানেই মন চন বেয়া লাগি থাকে মোৰ নিমিলে মানে মই এখন কলেজ মোৰ লগা নাছিলে মোৰ মানে মেট্ৰিকৰ পিছত মোৰ এটা এনেকুৱা এটা ভাৱ আহি গৈছিলে যে নাও আই এম গোইং টু কলেজ মই এতিয়া কলেজত যাম মই সেই বুজি পাইছিলোঁ সেই ৱাইবটো বা মানে মানুহৰ লগত কানেকশ্যনছ বা তেনেকুৱা বস্তুখিনি মোৰ ইমেজিনেশ্যনত সেইটো আছিলে বাট যেতিয়া মই তাত এডমিশ্যন মই কোৱা নাই যে কলেজখন বেয়া বহুত ভাল বান্ধোন এটা আহি গ'ল ন মই মানে সেইখিনি বস্তু বিচৰা নাছিলোঁ তাৰপিছত মই ক্লাছ কৰি ভাল নোপোৱা হ'লোঁ তাৰপিছত হোষ্টেলত থৈ দিছিলে হোষ্টেলতো মোৰ এটা জমনি হয় তো যিখিনি মোৰ ছিনিয়ৰ্ছ আছিলে তেওঁলোকৰ লগত মই বেছিয়ে মানে ঘুলি মেলি গ'লোঁ তো তেওঁলোকৰ লগত লগ হৈ মোৰ লগৰখিনিকে মই ৰেগিং কৰোঁ ৰাতি তো এইখিনি চলি থাকিলে তাৰপিছত মই 17 days মই ক্লাছ কৰিছিলোঁ ফাৰ্ষ্ট ইয়েৰত যাৰ কাৰণে মোক এক্সাম দিবলৈ নিদিলে ঘৰলৈ কিবা কিবি ন'টিচ পঠালে তাৰপিছত দেউতাৰ অকণমান চিনাকি আছিলে বাৰু কলেজত তথাপিও মানে তেওঁলোকে ক'লে যে তাক যদি তেনেকৈ এক্সামটো দিবলৈ দি দিয়া হয় তাৰ মানে এই বস্তুটো আহি যাব যে সি ক্লাছ নকৰিলে এক্সাম দিব পাৰে তো আমি তাক নিদিওঁ তো তেনেকৈ নিদিলে এক্সামটো দিবলৈ তো তাৰপিছত আকৌ মই
আমাৰ ঘৰৰ ওচৰত যিখন গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী আছে তাৰ পৰা পঢ়ি কিনে মই হেৰি কৰিলোঁ আপোনাৰ হায়াৰ ছেকেণ্ডেৰীটো পঢ়িলোঁ তাৰপিছত হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত মই ইয়াতে IISc এডমিশ্যন ল'লোঁ পঢ়িলোঁ কোৰ্চ কৰিলোঁ বাট চাকৰি কৰা মন নাই সেইটো কাৰণে এইবিলাকত লাগি আছোঁ আৰু অ'কে অ'কে সেইটো ষ্টাৰ্টিং আৰু তুমি পঢ়িলাকে আকৌ জন্ম তোমাৰ ইয়াত কি নলবাৰীত আকৌ তুমি গুচি গ'লা সৰ্থেবাৰীত পঢ়িব মানে আমাৰ ধৰ্মপুৰ সমষ্টি পৰে নলবাৰী ডিষ্ট্ৰিক্ট পৰে বাট মোৰ দেউতাৰ য'ত ঘৰ সেইটো সৰ্থেবাৰীৰ গাতে লাগি থাকে মানে গাঁওখন একদম 5 কিলোমিটাৰ ডিফাৰেঞ্চ একচুৱেলি চাব গ'লে তো তাতে মানে আগতে কিবা ভাল বজাৰ বা হস্পিটেল আহিব লাগিলে মানুহ সৰ্থেবাৰীয়ে আহে তো সেইটো হিচাপত চাগে দেউতাহঁতে তাতে ৰাখিলে অকণমান তেনেকৈ থাকিলোঁ তো তাতে পঢ়া শুনা কৰিলোঁ তাতে উৎপাতো কৰিলোঁ তেনেকেই আৰু ঠিক আছে তুমি সংগীত শিকিব ৰাপ আছিল সংগীত আৰ্ট এইবিলাক মিউজিক ফিল্ম এইখিনিত সেইমতে তুমি এক্টিং কৰিবলৈ সুবিধা পালা চিনেমাটোগ্ৰাফাৰ হিচাপে এক্টিং কৰাৰ মন কেতিয়াও নাই মোৰ মই চিনেমা বনাব বিচাৰোঁ বাট মই নিজে এক্টিং কৰিব সিমান এটা মোৰ মন নাই মই নাভাবোঁ যে মই এক্টিং কৰিব পাৰোঁ কিন্তু মই এতিয়ালৈ বহুত শ্বৰ্ট ফিল্ম বা এনেকুৱা ফিচাৰো মই ট্ৰাই কৰি থৈছোঁ লিখি থৈছোঁ 2-এখন পিটছো কৰিছোঁ ভগৱানে কৰিলে চাগে হৈও যাব কেতিয়াবালে তো তেনেকুৱাকৈ চলি আছে আৰু ঠিক আছে মই আহিম মাজে মাজে গানো শুনিব লাগিব তো সাধু কথালৈ আহিব বিচাৰিছোঁ সাধু কথাৰ প্ৰথমটো গান গুণগুণ আখৰা ইতিমধ্যে ৰিলিজ হৈছে আমি অকণমান শুনি ল'ম তাৰপিছত বাকীকেইটালৈ শুনিম আৰু এইখিনিতে কওঁ যে কুণাল এগৰাকী যে মেলোডি আৰ্টিষ্ট ন য'ত মেলোডি লাগিব প্ৰেম লাগিব ৰোমেন্স লাগিব গান এটা যদি আমি মানে বিশেষকৈ আমি যদি অসমীয়া গান এটা কৰি আছোঁ বা মই যিকোনো গান কৰিলে মোৰ ক্ষেত্ৰত আৰু চবৰে পাৰ্চপেক্টিভ বেলেগ হয় চবে বেলেগকৈ চিন্তা কৰে তো মই মানে সেই উইদাউট মেলোডি মই গান এটা ছাকচেছ বুলি মই নাভাবোঁ মানে গানটো কমপ্লিট বুলি মই মোৰ হিচাপত নালাগে মানে এটলিষ্ট ভোকেলটোত বা একে ক'ৰবাত কিবা এটা নাইকিয়া যেন লাগি থাকে খুব গুৰুত্ব দিয়ে কুণালে ন ভোকেলত খুব গুৰুত্ব দিয়ে সেইখিনি বস্তু মই চাওঁ মানে ট্ৰাই কৰোঁ যিমান পাৰোঁ ভালকৈ কৰিবলৈ বা আজিলৈকে চেষ্টা কৰি আহিছোঁ পিছলৈকেও কৰি যাম নিশ্চয় শুনো এবাৰ একদম এইটো কোনে লিখা গুণগুণটো গুণগুণ আখৰাটো মই কম্প'জিশ্যন কৰিছোঁ লিখিছে দানিছকো জানে চাগে কেলে নাজানে সি বহুত ভাল কাম কৰি আছে ৰিয়েলি বাট সি মোৰ বহুত ভাল ফ্ৰেণ্ড এদিন দানিছক ইয়ালৈ মাতিব লাগিব একদম কথা পাতিম একেলগে অ'কে কুণাল গুণগুণ সাধু কথাৰ প্ৰথমটো গান আৰু সাধু কথা এটা ছিৰিজ হিচাপে গৈ থাকিব এইটোৰ পিছত এলবাম 8টা গান মই লৈছোঁ এতিয়ালৈ তো তাৰে এটা এটাকৈ যিমান কম টাইমত পাৰোঁ মই তেনেকৈ ৰিলিজ কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু বাকী কামখিনি হওঁতে টাইম লাগে একচুৱেলি মই অকল গাওঁহে তো বাকী গানটো যদি ভিডিঅ'ও বনাব লগা থাকে তো এটা গান মানে আপুনি প্লেন কৰিব নোৱাৰে যে মই এমাহত কৰি কিনে মই কৰিয়ে দিম তেতিয়া মানে প্ৰডাক্টটো ক'ৰবাত কিবা এটা মানে সেই কমপ্লিট নহয় যেন লাগে চ' সেইখিনি কৰিবলৈ অকণমান টাইম লাগে য'ত কুণাল যে পাৰফেকশ্যন মানে পাৰফেকশ্যনটো লাগে শুনাই লোৱা অ'কে চিয়'ৰ গুণগুণ আখৰাত লুকাভা কুশেলি ৰুণজুণ সফুৰাত অভিমান আদৰি জিলমিল লৰালি খেদি উমলি থকা পদূলি সাঁথৰৰে কাবাতেৰে ধূলি খুজতে লাগে আবেগৰে বুঢ়ী সাধু কথাৰে কোনে নিচুকাই ৰাখে গুণগুণ আখৰাত লুকাভা কুশেলি ৰুণজুণ সফুৰাত অভিমান আদৰি জিলমিল লৰালি খেদি উমলি থকা পদূলি খুব সুন্দৰ ইমান মৰম লগা গান আৰু ইতিমধ্যে মই কৈছোঁৱে কুণালৰ তোমাৰ নিজৰ চেনেলতে দিছা য়েছ এইটো মই ফাৰ্ষ্ট টাইম মোৰ নিজৰ চেনেলটো মানে ইউটিউব চেনেলত গান দিছোঁ আৰু আগতেতো ৰেকৰ্ড লেভেলবিলাকত দিয়া আছিল আৰু ইতিমধ্যে প্ৰায় লাখ চুঁ অৱস্থা এই গানটোৰ অলমষ্ট আৰু ছাবস্ক্ৰাইবাৰ খুব কম থকাৰ পিছতো যে ইমানখিনিয়ে মানুহে শ্বেয়াৰ কৰিছে একচুৱেলি মোলৈ বহুত বেছি এনেকৈ মেছেজেছ আহিছে কিছুমান বা আৰু মানে থাকে নহয় কিছুমান যে ভাল পোৱা যিমান থাকে মানে বেয়া পোৱা যিমান থাকে ভাল পোৱা সিমান ক'ৰবাত নহয় ক'ৰবাত আছে বুলি যে কয় সেইখিনিয়ে চাগে অকণমান কামত দিয়ে নেকি পিছলৈ একদম
তো তেনেকেই দিছে যেন পাওঁ আৰু নেজানো আৰে মৰম দিব কেলে নিদিব ইমান ধুনীয়া গান আৰু কুণালে কৈছে যে সাধু কথাৰ যিটো এলবামত এনেকুৱা ধৰণৰ গীত য'ত ৰোমেন্স থাকিব গোটেইখিনি আছে য'ত মৰম লগা থাকিব ভাল পোৱা থাকিব আৰু কুণালে কৈছে যে যিটো মেলোডি নাথাকিলে তেওঁ গীতবিলাকত কিবা এটা নোহোৱা নিচিনা অনুভৱ কৰে আৰু ইয়াত মেলোডি আছে বুলি তেওঁ কৈছে আৰু গোটেই কুণালৰ চেনেলটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ তাত গৈ আপোনালোকে কুণালৰ গানসমূহ আপোনালোকে চাবও পাৰিব শুনিবও পাৰিব কুণাল 2015ত এটা ইনচিডেণ্ট হৈছিল তোমাৰ লগত সেইটো কি হৈছিল বা আৰু তাৰ আগতে মই দুটা সুধি লওঁ মঞ্চত প্ৰথম গীত কেতিয়া গাবলৈ গৈছিলা গোটেই অসমত বোলে মঞ্চই গীত গাইছিলা সৰুতে প্ৰথমটো একদম তেতিয়া মই পোৱালি 7 বছৰমান বয়সতে মাহঁতে তেতিয়া উঠাই দিছিলে আৰু তেতিয়া মই মানে ইমান প্ৰফেচনেলি যে কিবা এটা কৰিব লাগে বা মই সিমান একো নাজানো মই জাষ্ট গান গাবলৈ জানো মই গাওঁ মানুহে শুনি ভাল পায় তো সেইটো হিচাপত তেতিয়া ষ্টেজত উঠাই দিলে তাৰপিছত ওচৰে পাজৰে তেনেকৈ চবে মাতিবলৈ আৰম্ভ কৰিলে আৰু সেইখিনি সময়তে মই আপোনাৰ আমাৰ DD1ৰ শ্ব' এটা কৰিছিলোঁ নিজে তেওঁলোকে মোক বিচাৰিছিলে যে মই সৰু আছিলোঁ বাৰু তো তাৰপিছত লাহেকৈ আপাৰ আছামৰ ফালে বা অসমৰ বিভিন্ন জেগাত মানুহৰ পৰা নিমন্ত্ৰণ পালোঁ তেনেকৈ গাবলৈ গ'লোঁ চব ধুনীয়াকৈ চলি থাকিলে তাৰপিছত মাজতে তেনেকৈ আমাৰ তেতিয়া সেইখিনি সময়ত যোনখিনি মানুহৰ লগত মানে কানেক্টেড হ'ব লাগে সেই মানুহখিনিৰ ওচৰলৈও গৈছিলোঁ যে এনেকৈ মই কৰি আছোঁ বা কৰিবলৈ বিচাৰোঁ কিছুমানে হেল্প কৰিলে কিছুমানে নকৰিলে তাৰ মাজতে আজি এইখিনি পাইছোঁহি আৰু তো সেই 15ত কিবা এটা হৈ গ'ল যাৰ কাৰণে মোৰ অলপমান গেপ এটা আহি গ'ল বাট মোৰ লাগে সেই গেপটো মানে মোক ঠিক কৰিবৰ কাৰণে মানে ভগৱানে দিছিলে যে একচুৱেলি মোক চিনি পাবলৈ সেইখিনি সময়ত মই সেইখিনিয়ে কৰিছোঁ মানে কুণাল হৈছে গীতা বেজবৰুৱা তেখেতো এগৰাকী খুব সুকণ্ঠী গায়িকা আছিলে তেখেতে অসমত এটা নাম আছিলে তেখেতৰে পুত্ৰ য়েছ গীতা বেজবৰুৱা এটা সময়ত মানে গাইছিলে মানুহে জানিছিলেও বহুতে তেনেকৈ ৰেডিঅ'টো গোৱা সুযোগ পাইছিলে কিন্তু তাৰপিছত সেই ফেমিলিৰ প্ৰেছাৰৰ কাৰণে হয়তো যাব নোৱাৰিলে এটা সময়ত বিয়া বাৰু হ'ব লগা হ'ল আমাক ডাঙৰ দীঘল কৰিলে তো তাৰপিছত মাৰ মানে সেইটো ক'ৰবাত থাকি গ'ল মানে যে নোৱাৰিলোঁ তো মই যেতিয়া নিজে গাবলৈ ষ্টাৰ্ট কৰিলোঁ সৰুতে তো মাহঁতৰ চাগে সেই মা দেউতাৰ দুইটাৰে ফূৰ্তিৰে মনটো ভৰি গ'ল মানে যে এই নিজে এইখিনি তাৰ তাতে আহিছে গুণটো কিবা এটা আমি যদি কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিছে তেওঁলোকে বহুত সেই যে মাহঁতে বা দেউতাহঁতে তুমি যেতিয়া মেট্ৰিকত ৰিজাল্ট তেওঁলোকে ভবাতকৈ ভাল কৰিলা তাৰপিছত ডক্টৰ হ'ব লাগিব ইঞ্জিনিয়াৰ হ'ব লাগিব এজ ইউজুৱেল যিটো পেৰেণ্টিং আমাৰ একদম তেনেকুৱা তোমালোকৰ দেউতাহঁতৰ চিন্তাখিনি মানে সেইখিনিয়ে তেনেকুৱাই হয় আৰু নৰ্মেলি চবৰে তো চাকৰি এটা কৰিলে ছেফ এতিয়া কি কয় যে ল'ৰাই মোৰ আশাবোৰ পূৰণ কৰিছে এতিয়াও মইতো ইমান একো নহয় তাহাঁতৰ চকুত বা মই নিজেও ভাবোঁ আই এম জাষ্ট ষ্ট্ৰাগলিং মই কৰি আছোঁ কামখিনি বা মই নিজক যিমান মানে দিন হিচাপত মই নিজক যিমান বেছি আপগ্ৰেড কৰিব পাৰোঁ তো সেইটো হিচাপত কৰি গৈ আছোঁ বাট তেওঁলোকে ভাবে যে মই ক'ৰবাত কিজানি ভুল কৰি দিছোঁ নেকি ডিচিশ্যনটো এইটো লৈ চ' নাজানো আৰু পিছলৈ বাট এতিয়া মানে সেই ৰোগটোকটো নাই এটলিষ্ট মানে যে তই নকৰিবি বুলি নকয় কৰি থাক হ'লে ভাল লাগিব আৰু ক'ৰবাত শুনিছোঁ মই নিজে মানুহে যিটো অন্তৰৰ পৰা নিজে কৰে সেইটোতে ছাকচেছ হয় মইতো তেনেকৈ কৰিছোঁ মই কেতিয়াও জীৱনত এতিয়া যদি মোক কোনোবা সোধে যে তুমি কি কৰিব পাৰা এজ এ হিউমেন বিং তুমিতো ইমান ডাঙৰ হৈছা তুমি জীৱনত কি শিকিছা তোমাৰ কিবা এটাতো গুণ থাকিব যিটো তুমি ভালকৈ কৰিব পাৰা তুমি কি কৰিবা তো সেইটো মই গানত বাহিৰে মই মিউজিকত বাহিৰে বেলেগ একোৱে ক'ব নোৱাৰোঁ মিউজিক এণ্ড চিনেমা এই দুটা বস্তু মানে মই আৰু মই আৰ্টো কৰিছিলোঁ সৰুতে গোটেই ৱালত ভৰাই থৈ দিছিলোঁ পৰ্ট্ৰেটো বনাইছিলোঁ বহুত আজিকালি কৰোঁ বাট খুব কম তো মই সেইটো প্ৰফেশ্যন হিচাপে ল'বলৈ মানে মন নাছিলে চাগে বাট সেই গুণটো আছিলে মানে আৰ্ট কৰিব পৰা মোক বহুত বেছি টাইম নালাগে মানে আগতে এক্সামত কেনেকুৱা আছিলে লগৰবিলাকে জানে মোৰ জল্দি হৈ যায় আৰ্টৰ এক্সাম যেতিয়া থাকে তো এঘণ্টা যিটো আৰ্টত সময় দিয়ে মোৰ মানে 10-15 মিনিটত হৈ যায় তো বাকীখিনিকো মই আঁকি দিওঁ মানে মেক্সিমাম যাৰ লগত মোৰ লগত ভালে থাকে সিহঁতে মোৰ লগত ভালে থাকিব বিচাৰে আৰু তেনেকুৱা না আল্টিমেটলি কুণালৰ ভিতৰত সেই শিল্পী সত্তাটো আছে মানে শিল্পী সুলভ মনটো আছে কাৰণে তুমি কিবা নহয় কিবা এটা মনটোৰ ক্ষেত্ৰত ক'বলৈ মনটোতো মানে নাজানো বহুতে কিছুমানে এতিয়া বেয়া বুলিও মোক ভাবিব পাৰে কিছুমানে ভাল বুলিও ভাবিব পাৰে কিন্তু মই নিজক যিমান জানো মই মানে আপুনি মোক এইমাত্ৰ বেয়াকৈ কৈ দিয়ক আপোনাৰ লগত বম কাজিয়া আজি চক্ৰপাণি দাক মই নামাতো কালি ৰাতিপুৱা যদি আকৌ আপোনাক দেখা পাওঁ ন আপোনাক সেই একেধৰণে মাতিম মই বস্তু মোৰ মানে দুখ নে ভাল গুণ মই নাজানো সেইটো ভাল এইটো পিয়ৰ চলৰ মানুহৰ তেনেকুৱা হয় বস্তুটো সেইটো মানে মই মানে
একচুৱেলি মোৰ ব্ৰেইনটোত নাথাকে, মোৰ ওলাই যায় মানে কালি কিবা এটা ডাঙৰ হিউজ কিবা এটা এনেকুৱা এটা হৈছিলে, বাট সেইটোৱে মোক আজি এফেক্ট নাই কৰা, কাৰণ মই বৰ্তমানত জীয়াওঁ। ভেৰি গুড। মই প্ৰেজেণ্ট এণ্ড ফিউচাৰ দুইটাৰ কথাই নাভাবোঁ, কাৰণ মই আজি যদি ভালকে জীয়াইছোঁ কালি অভিয়াছলি ভাল হ'ব। আজি যিটো কৰিবা সেইটোতো পাষ্ট হ'ব মই না, নাজানো। সেইটো আজি কৰাটোতো পাষ্ট হ'ব। সেইটোৱে কথা, আজি যদি মই ভালকে জীয়াইছোঁ সেইটো কালি সেইটো কৈ পিনে আজিটো কালি হৈ গ'ল, কিন্তু অহাকালিটো মই আজি ভাবিলে নহ'ব। ভাবিব লাগিব যে মই আজি বোলে গোটেই চব যি আছিলে ছেভিংছ চব উৰাই দিছোঁ, কালি বোলে খাবলৈ একো নাই, সেইটো বেলেগ কথা। বাট জীৱন জীওৱা কিছুমান মানুহৰ নিজৰ শৈলী থাকে, যোনে যেনেকৈ বিচাৰে জীয়াব লাগে ভালকৈ, আৰু ভাল বস্তু চাব লাগে, ভাল গান শুনিব লাগে, ভাল চিনেমা চাব লাগে, ভাল মানুহক এপ্ৰিচিয়েট কৰিব লাগে। সেইখিনিয়ে মোৰ নিজৰ হেৰি আৰু। খুব ধুনীয়া মনৰ মানুহ কুণাল, থেংক ইউ। মই সেইটোৱে ভাবোঁ, আজি মই পৰহিলৈ ডিব্ৰুগড় যাম, মইতো ডিব্ৰুগড়লৈকে ৰাস্তাটো দেখা পাইতো থাকিব নালাগে ন, মই ইয়াৰ পৰা 10 মিটাৰ দেখা পালে হ'ব গাড়ীখন চলাই যাবৰ কাৰণে। একজেক্টলি সেইটোৱে। এনিৱে তাৰপিছতে মই সেই ইনচিডেণ্টটো তুমি নক'লা, 2015ত ষ্টেজত গান গাই থাকোঁতে তোমাৰ মাতটো নাইকিয়া হৈ গৈছিলে। সেইটো মানে কি হৈছিল? কম মানুহে জানে, যোনখিনি মোৰ লগত সিদিনাখন যোনখিনি মানুহ মোৰ লগত বজাইছিলে তেওঁলোকে জানে, মোৰ মা দেউতা জানে, আৰু মোৰ মানে তাৰে সেই ষ্টেজখন য'ত শ্ব'খন আছিলে তাৰে মানুহখিনিহে চাগে কোনোবাই ক'ত আছিলে সেইখন শ্ব'? গৌৰেশ্বৰৰ ফালে আছে। গৌৰেশ্বৰত, অ'কে। তো একজেক্টলি মোৰ জেগাটো মনত নাই। তো তাতে মানে কি হ'ল, একো নাই, মই গাই আছোঁ, নৰ্মেলি গাই আছোঁ, তো ঘপকৈ মোৰ মাতটো বন্ধ হৈ গ'ল। মই এনেকৈ গাবলৈ ট্ৰাই কৰিছোঁ, বাট মোৰ মাতটো ওলোৱা নাই। মানে ইটছ লাইক এ শ্লিপ পেৰালাইচিছ যেতিয়া হয় যে মানুহৰ শুই থাকিলে আপোনাৰ এনেকৈ কিবা এটা কোনোবা এটা ধৰা যেন লাগে যে কেতিয়াবা, সেই তেনেকুৱা টাইপ বস্তু এটা হ'ল। মানে মোৰ মাতটো ওলোৱা নাই, মই ট্ৰাই কৰিছোঁ, ওলোৱা নাই। কেইছেকেণ্ডমান পিছত মই বেহুচ হৈ পৰি গ'লোঁ মানে তাতে। তাৰপিছত মই গম নাপাওঁ, 1-2 ঘণ্টাৰ পিছত মোৰ হুচ আহিছে, পানী চানী ছটিয়াই মা দেউতাহঁতে চব মানুহখিনিয়ে, কমিটিৰ মানুহে চবেই হেৰি কৰিছে। তাৰপিছত মই অলম'ষ্ট মানে মই 6 মাহমান মোৰ অৱস্থাটো বেয়াই হৈ গ'ল। মানে মই ক্ষীণাই মিনাই গ'লোঁ, তাৰপিছত বেমাৰো দেখাত একো নাই, খাব চাব নোৱাৰোঁ। তাৰপিছত আপোনাৰ গান গাবলৈ বহুত চেষ্টা কৰোঁ, বাট মাতটো নোলায়। মই এতিয়াও মানে মোৰ সেইটো লাগি থাকে, মোৰ মানে যিটো মোক ভগৱানে যিটো কোৱালিটি দিছিলে মোৰ থ্ৰ'টটোত, সেইটো ক'ৰবাত অকণমান কিবা এটা নাইকিয়া হ'ল চাগে। কি কাৰণে হ'ল বুলি ভাবা? ট্ৰাইং কি কাৰণে ছেম বস্তুখিনি আনিবলৈ, কি কাৰণে হ'ল বুলি ভাবা? নেজানো এতিয়া। সেই ইনচিডেণ্টটোৰ পিছত মই বহুত চেষ্টা কৰি মই গান গাবলৈ পৰা হৈছোঁ। আজি যদি মই অকণমান যদি গাবলৈ পাৰিছোঁ, সেইখিনি মানে মই মোৰ নিজৰ বলেৰে পাৰিছোঁ। মানে মোৰ মনটোক কেতিয়াও হাৰিব নিদিলোঁ। কিছুমান সময়তো এনেকুৱা হৈছিলে, ৰুমৰ ভিতৰত দৰ্জা মাৰি মই ৱালে চোৱালে ঘোচা মাৰি দিওঁ, খং উঠি নিজৰ চুলি ছিঙি দিওঁ, এনেকুৱা টাইমো গৈছে। তো এইবিলাক মা দেউতাহঁতে হয়তো নাজানে কিছুমান বস্তু। আৰু গুৱাহাটীত অহাৰ পিছতো এই হেঙেৰাবাৰীত মই যেতিয়া আছিলোঁ, তেতিয়া মানে মোৰ কিছুমান এনেকুৱা মানে চিটুৱেশ্যন গৈছে, যোনখিনি সময়ত মোৰ সেই কথাখিনি ক'বলৈ মোৰ ওচৰত কোনো নাই যোনে মোক বুজি পাব। আৰু মা দেউতাহঁতৰ ক্ষেত্ৰত সেইখিনি সময়ত মানে জাষ্ট কিবা এটা কৰিব লাগে, কিবা এটা আৰ্ণ কৰিব লাগে, য'ৰ পৰা মই চলি থাকিব পাৰোঁ। আৰু মোৰ মা দেউতা ইমান বেছি ধনী মানুহো নহয় যে মোক এনি টাইম কিবা যেতিয়া যি লাগে দি থাকিব। তো সেই বস্তুখিনি অলপমান ছাৰ্ভাইভ মানে ষ্ট্ৰাগল টাইপ হৈছিলে, এতিয়াও কৰি আছোঁ, বাট তেতিয়া মানে অলপমান বেছি আছিলে। ডক্টৰক দেখালা নে ভগৱানৰ ওচৰত গ'লা? ডক্টৰক দেখালোঁ। তাৰপিছত ডক্টৰেতো কিবা কিবি, কোনোবাই কিবা কয়, একজেক্টলি কি হৈছে কোনো ক'ব নোৱাৰে। তো চবে খালি খানা খাব দিয়ে, ভিটামিন দিছিলে, চেলাইন ল'ব দিছিলে, এনেকুৱা। তাত লাহে লাহে কোনোবা এনেকুৱা দেউতাহঁতৰ মাহঁতৰ ৰিলেটিভ বা কোনোবা এনেকুৱা মানুহে চিনাকিয়ে ক'লে যে এই মোকালমোৱা এটা জেগা আছিলে, তাতে কোনোবা এজন ওজা যোনে এইবিলাক বস্তু আমি আগতে বিলিভ নকৰোঁ বা নকৰে, আমাৰ লগৰ কোনো নকৰে। বা এই কথাটো একচুৱেলি ইয়াত যদিও মই আজি কৈ আছোঁ, মানে সিমান এটা ভালো লগা নাই। কাৰণ মই মানে মানুহে যি টি ভাবিব পাৰে, ভালো ভাবিব পাৰে, বেয়াও ভাবিব পাৰে, যে এনেই কৈ আছে নেকি, এনেকৈ ভাবিব পাৰে। যোনে যি ভাবে, মোৰ লগত হৈছেতো মই গম পাওঁ। চ' সেই মানুহজনে মোক মানে যেতিয়া মাহঁতক মোক তালৈকে লৈ গ'ল, মানুহজনৰ ওচৰলৈ, মানুহজনে কৈছে যে মাহঁতে কোৱা মানে মই সেই তেওঁ কোৱা কথাখিনি কৈ আছিলোঁ যে আৰু যদি এসপ্তাহমান দেৰি কৰিলে হয়, ল'ৰা তোমালোকে নাপালা হয়, তেনেকুৱা টাইপত কথা এটা কৈছিলে। তাৰপিছত ব্লেক মেজিক লাইক হ'ব পাৰে। তাৰপিছত ক'লে যে মই যিখন বিচনাত শুওঁ, যোনটো গাৰুত শুওঁ, কৈছে যে সেই বস্তুখিনি চেক কৰিবা ভালকৈ, তাতে কিবা নহয় কিবা আছে। তাৰপিছত হয়ো হয়, গাৰু যেতিয়া ফালি চাইছে, তুলি ফালি চাইছে, তাত আপোনাৰ কিবা কিবি গছৰ শিৰা ওলাইছে, চুলি ওলাইছে, কিবাহৰ হাড্ডি ওলাইছে। এইবোৰ মানে আনবিলিভেবল একচুৱেলি। চিনেমা লাগি থাকে কৈ থাকিলে, কিন্তু একচুৱেলি আছে এইবোৰ, মানুহে কৰে, আজিৰ দিনতো কৰে। বাপৰে। মই এইখিনিতে মোৰ দৰ্শকসকলক কৈ থওঁ,
কুণালৰ লগত যিটো ঘটনা ঘটিছে আপোনালোকৰ লগত এনেকুৱা ঘটে নেকি জাষ্ট কমেণ্ট কৰিবচোন এইটো কথাৰ পৰা আহিছোঁ বেলেগ কথালৈ বহুতে নকয় এইবোৰ কথা বা তুমি এটা শব্দ ক'লা লাগে চিনেমা লাগিছে মই ইয়াতে ধৰি আৰু এটা কথা কওঁ কুণালে চিনেমা এখন কৰাৰ প্লেনিং কৰি আছে বা বহুতখিনি আগবাঢ়িছে কুণালৰ নিজৰ স্ক্ৰিপ্ট হয় নিজে ডাইৰেকশ্যন কৰা এটা সপোনো আছে নাম কি হ'ব নামটো একজেক্টলি এতিয়া ক'বলৈ দিগদাৰ মানে মই কিবা এটাতো ভাল লিখি থৈছোঁ বাট সেইটোৱে যে চিয়'ৰ হ'ব সেইটো এতিয়ালৈ হোৱা নাই কিন্তু মই আপোনাক জাষ্ট কনচেপ্টটো কৈ দিব পাৰোঁ মানে ইটছ এ টাইম ট্ৰেভেল এণ্ড মেজিক দুইটাৰে ক্লেছ তো ট্ৰিটমেণ্টছখিনি পূৰা মানে আপোনাৰ কমেডি থাকিব ফিল্ম মেকাৰ্ছখিনি বুজিব মই কি গম পাইছোঁ তো তেনেকুৱা বস্তু আৰু মানে অসমত হয় যদি এইটো হৈ যায় টাইম ট্ৰেভেলৰ ওপৰত ফাৰ্ষ্ট চিনেমা হ'ব তেনেকুৱা মানে এনেকুৱা নহয় যে মই অকল টাইম ট্ৰেভেলটোৱে দেখাই গম পাইছোঁ ইটছ কমেডি হয় চিটুৱেশ্যনেল কমেডিও নহয় মানে ইটছ গোটেই ট্ৰিটমেণ্টখিনি কমেডি থাকিব বাট তাৰ মাজত মানুহে ক'ৰবাত সেই মানে ফেণ্টেচিও বিচাৰি পাব ক'ৰবাত সেই প্ৰেমো বিচাৰি পাব বা ক'ৰবাত সেই মানে মিক্স জনৰ একচুৱেলি বস্তুখিনি কিন্তু ইয়াৰ পূৰ্বে কুণালে অলৰেডি কেইবাখনো চিনেমাত নিজে জড়িত হৈ আছে কুণাল কোনকেইখন আছিলে মই একচুৱেলি আপোনাৰ চিনেমাতকে চিৰিয়েল বা এনেকুৱা মিউজিক ভিডিঅ'জ এইবিলাকত বেছিকৈ জড়িত আছিলোঁ 2020-21 এনেকুৱা টাইমখিনিত লকডাউনৰ পিছত আৰু তেতিয়া মানে মই ফিল্ডখনত কাম কৰিছিলোঁ জাষ্ট এটা মানে হেৰি কাৰণে মই জানিবৰ কাৰণে যে বস্তুখিনি কেনেকৈ কৰে একচুৱেলি তো তাত তেনেকৈ কৰি বহুত বেছি শিকিলোঁ একচুৱেলি ভালখিনি খুব জনপ্ৰিয় কেইখনমানত কৰিছিলে চিৰিয়েল এনেকুৱা কেইখনমান আছিলে পাপু ডেকা আছিলে পাপু ডেকা তেওঁ DOP হয় তো তেওঁ মোৰ মানে ফ্ৰেণ্ড হয় তো তেওঁৰ লগত মই তেনেকৈ লগ হৈ কিনে কামখিনি কৰিছিলোঁ প্ৰথমতে তো বৈদেহী বুলি এখন আছিলে বৈদেহী মানে যিগৰাকী এক্ট্ৰেছ যে বৈদেহী কৰি থকাৰ কাৰণে বাহিৰত বলিউডত যাব নোৱাৰে হিমাশ্ৰী আছিলে ন নেজানো বাৰু হিমাশ্ৰী ধেমালি কথা জানো আমি বহুতে তাইক ট্ৰল কৰিছে কিন্তু নেজানো তাই সঁচা কৈছে ভূষণৰ ইণ্টাৰভিউ এটাত কৈছে হ'ব পাৰে এইটো মানে মিছা নহ'ব আৰে 3টা ৰিল ভাইৰেল হৈ থাকে এটা বৈদেহীৰ সেইটো কাহিনী এটা দীপলিনা আৰু মোৰ কিবা এটা আৰু এটা চুমি বৰাৰ কিবা এটা একদম ৰিলটো সেইটোৱে ভাইৰেল কৰি আছে অ'কে সেইখনত তুমি কৰিছিলা ন সেইখনত মই জড়িত আছিলোঁ মানে এছিষ্টেণ্ট চিনেমা তুমি বৈদেহীত কৰি থকাৰ কাৰণে বলিউডত কাম বৈদেহী তাৰপিছত মই কিন্তু গ'লো হয় দেই মই যদি বলিউডৰ অফাৰ পাওঁ মই ইয়াতে যিমান ডাঙৰ কাম কৰি থাকোঁ মই যাম বোলে কেইদিনমান ৰখাই দে মই আহিম বৈদেহী তাৰপিছত দুটিমনৰ জোনাক বুলি এখন চিৰিয়েল তো সেইখনত বহুত ফেমাছ এইকেইখন সেই চিৰিয়েলখনৰ মানে অকণমান টেকনিকেলি মানুহৰ মনত মানে অকণমান বেলেগ হৈছিলে সেই চিৰিয়েলখনৰ পৰা মানে আপোনাৰ কি কয় এইখিনি বস্তু এই গিম্বিল শ্বটছ বা আপোনাৰ মুভমেণ্টছ চিৰিয়েলত আগতে মুভমেণ্ট নাথাকে ষ্টেডি শ্বটছ বা এনেকুৱা বহুত শ্ল' এনেকুৱা সেই চিৰিয়েলখন অকণমান মানে তেনেকুৱা নাছিলে তো মানুহে সেইটো ভাল পাইছিলে তো তাত আমাৰ অৰিহণা আছিলে যদিও নাম নাই ডাঙৰ মানুহখিনিয়ে নাম নিদিয়ে তো সেয়ে আৰু তেনেকৈ কৰি আছোঁ এতিয়া চিনেমাও এখনতো চিনেমা এখনতো কৰিছিলা চিনেমা আপোনাৰ গুৱাহাটী ডায়েৰিজ বুলি এখন আছে গুৱাহাটী ডায়েৰিজ প্ৰমোট কৰিছিলোঁ বন্ধু নীল সিয়ে লিখে তো আমি বৰষাবা আছিলে তো সেইখনতো মই একচুৱেলি আধালৈকেহে থাকিলোঁ মানে 2টা চিডিউল হৈছিলে তো ফাৰ্ষ্ট চিডিউলত মই আছিলোঁ ছেকেণ্ড চিডিউলত নাই তো বাট পিছত আছোঁ মই পিছত মানে আল্টিমেটলি কাম কৰি থকা হৈছে তেনেকৈ বাকী ভাস্কৰ হাজৰিকা বা আমাৰ কুলানন্দিনী মহন্ত কুলাবাহঁতৰ লগত আমি এমুঠি পুথি তেওঁ যোনে কৰিছিলে তেওঁলোকৰ লগতো জড়িত তেওঁলোকৰ কামখিনি মোৰ ইভেন মোৰ এইটো গুণগুণ আখৰে মিউজিক ভিডিঅ'টো কুলাবাই কৰিছে কনচেপ্টটো আমাৰ কুলাবা আমি এনেকৈ চিন্তা কৰি কিনে কৰা আৰু আমিখনতো চিনেমা এনিৱে সেয়াই কুণালক মই এইকাৰণে এই কথাখিনি সুধিছোঁ বা যিসকলে জানেতো জানেই কুণালৰ গীত শুনিছে ইয়াৰ আনুষংগিক কুণাল এজন মানে সম্পূৰ্ণ শিল্পীৰ হ'বলৈ গৈ আছে মানে এয়া তেওঁৰ জন্ম তেওঁৰ ষ্ট্ৰাগলৰ সময় আৰু তেনে সময়তে মই তেখেতৰ এটা খুব যদি ইণ্টাৰভিউ এটা লৈ থ'ব পাৰোঁ মই ভাবোঁ কুণাল যেতিয়া ডাঙৰ হ'ব কেতিয়াবা মনত ৰাখিব চক্ৰদাই এটা ইণ্টাৰভিউ লৈ থৈছিলে মনত থাকিব ন একদম নিশ্চয় ফাৰ্ষ্ট ইণ্টাৰভিউ হ'ব এনেকৈ ন পডকাষ্ট হিচাপে আৰু কৰিছা নেকি আৰু এটা আপোনাৰ তাতে এটা আছিলে সেইটোতো আছে সেইটোতো আগতে আছিলে বাকীটো তেনেকৈ এনেকৈ আমি অকল ফাৰ্ষ্ট বঢ়িয়া থেংক ইউ তাৰপিছতে আমি আহিব বিচাৰিছোঁ তোমাৰ এইটো গান সেই যে দেখিলোঁ তোমাক সেইটো একচুৱেলি ৰিলিজ কৰাই নহ'ল সেইকাৰণে কৈছোঁ ইয়াতে অকণমান শুনাই দিলে মোৰ ভাল লাগে মোৰ মানে ভালকৈ মনতো নাই গানটো একদম অকণমান কিবা অলপ মনত আছে মই এনেই গুণগুণাই দিছোঁ এইটো কেতিয়া কৰা গান সেইটো অলমষ্ট 2012 মানৰে তেতিয়া মানে ৰেকৰ্ড কৰিলোঁ এখেতৰ আগত
কাষত যে বহি আছে তেখেতৰ আগত বহুত আগত অ'কে এইটো গান মানে মোৰ একচুৱেলি এই মানুহে যে কয় প্ৰেমৰ গান লিখিলে কাৰোবাক ইমেজিন কৰি লিখিব পাৰে এইটো মিছা কথা মোৰ ক্ষেত্ৰত নহয় কাৰোবাৰ ক্ষেত্ৰত হ'ব আমি শুনিলো বিশ্বাস হ'লে কৰা নাই আৰু মানে সেই গানটো তেতিয়া লিখিছিলোঁ নহয়নে আমি শুনিছোঁ বিশ্বাস হ'লে কৰা নাই তো আমি তেতিয়া মই এইটো কৰিছিলোঁ কিন্তু ৰিলিজ কৰা নহ'ল কিবা কিবি কাৰণত মানে মোৰ হিচাপত হয়তো গানটো কমপ্লিট নাছিলে আৰু কিবা অলপ আছিলে বাট পিছত কমপ্লিট নহ'লগে থাকিয়ে গ'ল মানে কমপ্লিট নহ'লগে তো প্ৰেমো কমপ্লিট নহ'ল প্ৰেম নাছিলে বাৰু শুনাই দিয়া যিকেইটা মনত আছে যিকেইটা মনত আছে একদম সেই যে দেখিলো তোমাকে চকু জুৰিয়ে তোমাৰে পাগল কৰিলে এইফালে চাই পেলাই আহানা কাষলে তুমি মোৰ জুৰুৱাহি মোৰ হিয়া ভাল পাওঁ তোমাকে এনেকুৱা আছিলে আৰু মোৰ গোটেইখিনি মনত নাই গানটো বাট এইটো গান বহুত এমিচিয়ৰ্ড আছিলে একচুৱেলি মানে এতিয়া কৰিলে চাগে গানটো বেলেগ হ'ল এতিয়া বহুত সৰু আছিলোঁ মই 12ত মই 12তে পঢ়ি আছোঁ 12তে পঢ়ি আছোঁ মোৰ তেনেকৈ মিলি আছিলে মানে বস্তুখিনি ইয়াৰ মই 2010ত মেট্ৰিক দিছিলোঁ মানে তো সেইটো হিচাপত আৰু কুণাল ভাল লাগিছে কথা পাতি আৰু 3টা গান আৰু শুনিম কিন্তু সাধুৰ কথাৰ কাৰণ সাধু কথাৰ ইটোৰ পিছত সিটো এলবামত গান আহি থাকিব তো ৰেডিটো হৈছে গতিকে মোকে প্ৰথম শুনাই থৈ যাব লাগিব কুণাল তাৰ আগতে কুণাল আমাৰ ইণ্ডাষ্ট্ৰিটো কেনেকুৱা পোৱা তুমি অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰি হওক অসমীয়া সংগীত ইণ্ডাষ্ট্ৰি হওক শিল্পীসকল হওক ইয়াৰ পৰিৱেশ হওক যিহেতু তোমালোক ভিতৰত সোমাই থাকা ন ইয়াত কাম কৰিবলৈ কেনেকুৱা ইয়াৰ মানুহখিনি কেনেকুৱা অনেষ্টলি ক'ব পাৰা তুমি জাষ্ট মানুহ মানে এতিয়া কাম মই এতিয়া ধৰি লওক চবৰে লগত মই কাম নাই কৰা বা মই কিছুমান মানুহক ফিজিকেলি আজিলৈকে লগো নাই কৰা যোনখিনি মানুহ ধৰি লওক যোনখিনি মানুহৰ লগত কেতিয়াও কাম নাই কৰা বাট বহুত মানুহ পাইছোঁ বা বহুতৰ লগত কামো কৰিছোঁ তাৰ সেইখিনিৰ ভিতৰত যদি মই ক'ব যাওঁ বাবদ আৰু এটা বস্তু কি হয় আমাৰ কিছুমান সেই কানেকশ্যনছ থাকেতো য'ৰ পৰা কোনে কি কৰিছে গম পাওঁ বা ক'ত কি চলি আছে গম পাই থাকোঁ যে অকণকৈ তো সেই বস্তুখিনিৰ বা সেইখিনি ৰখা যায় খবৰখিনি ৰখা যায় বা আমাৰ খবৰো চাগে কোনোবাই ৰাখে বাকী ইণ্ডাষ্ট্ৰিটো ভাল বেয়া বুলি ক'ব গ'লে এতিয়া ইণ্ডাষ্ট্ৰিটো ভালেই তাত কাম কৰা মানুহখিনিহে আৰু কাম একচুৱেলি মেইন কামখিনি আৰু ভাল কাম আৰু বেয়া কাম মানে চিনেমা গানৰ চব ক্ষেত্ৰতে দুটা বস্তু থাকে ভাল চিনেমা আৰু বেয়া চিনেমা আৰু ভাল গান আৰু বেয়া গান তো বস্তুটো তেনেকুৱা এতিয়া কিছুমান মানুহ আছে যোনে আজিকালি এতিয়া চাওক কিছুমান সস্তীয় জনপ্ৰিয়তাৰ কাৰণে কিছুমান মানুহে যি টি কাম কৰিবলৈ লৈছে এই ৰিচেণ্টলি এটা ইনচিডেণ্ট হৈছে পদ্মনাভ দাৰ লগত এইটো ঘটনাটো হ'ল তেওঁৰ আহিছিলে কালি পদ্মনাভৰ লগতে কৰো লাগে আৰু কিন্তু চব ঠিক আছে তেওঁ জাষ্ট এটা বস্তু মানে ঠিক আছে তেওঁ যদি কৰিছে কামটো গানটোততো এনেকুৱা এটা একো ডাবল মিনিঙৰ বস্তু সিমান এটাও নাই বাট নামটো যে সেইটো চুজ কৰিছে তাত কিবা এটাতো ৰিজন আছে মই তাকে ক'লোঁ পদ্মনাভক তুমি মৰমটো আগত লগাব লাগিছিল নহ'লে পিছত লগাব লাগিছিল তুমি কৰো কি কৰিবলৈ গৈছা পেচাব কৰিব গৈছা নে লেট্ৰিন কৰিব গৈছা মই তেনেকৈ সুধিছোঁ সেইটোৱে আৰু চবতকৈ মোৰ মানে তেওঁৰ নিচিনা মানুহে সেইটো কথা ক'ব নালাগে তেওঁৰ মানে সেইখিনি বস্তুত মোৰ বেয়া লাগিছে যে মন যায়টো আৰু সেইটো দুইটা একে বস্তু হ'ব নোৱাৰে কাৰণ মন যায় মোৰ কিতাপ পঢ়িবলৈ মন যায় গান গাবলৈ মন যায় কাৰোবাক ভাল পাবলৈ মন যায় বা ক'ৰবাত ফুৰিবলৈ যাবলৈ মন যায় কাপোৰটো এইটো কাপোৰ পিন্ধিবলৈ মন যায় কিন্তু কৰো লাগে এই কিতাপখন কৰো লাগিব নেকি আপোনাৰ সেইটোতো নালাগে চাহকাপ কৰো লাগিব নেকি নালাগে কৰো লাগে ক'ৰবাত পাৰ্টিকুলাৰলি কিছুমান বস্তুত সোমাব মই সেইকাৰণে তাক কৈছোঁ কালি এখন চকীতে পদ্মনাভ বহিছে মই সেইকাৰণে পদ্মনাভক কৈছোঁ তোমাৰ সমালোচনা কোনোবাই কৰিছে বাট তুমি কৰো লাগে আগত লগাব লাগিছিলে বা পিছত লগাব লাগিছিলে মৰম আৰু তুমি কৰো বুলি ক'লা মোৰতো পেচাব কৰো লাগে মোৰতো লেট্ৰিন কৰো লাগে তেতিয়া সি মোক কৈছে যে মোৰ মন যায়তো আৰু কৰোটো একে বস্তু হ'ব নোৱাৰে মানে এতিয়া কাহিনীটো সেইটো বাট মই কোৱা নাই তেখেত মানে তেওঁ বহুত বেছি টেলেণ্টেড হয় বা গায়ন শৈলীও বহুত ভাল মই যিমানখিনি আজিলৈকে শুনিছোঁ বা তো তাৰপিছত এইখিনি বস্তু বা সেই সস্তীয়া জনপ্ৰিয়তাটোৰ পিছত দৌৰিলে ভাল নালাগে যাব নালাগে একচুৱেলি তেতিয়া আমাৰ কাৰণে আৰু বেছি বেয়া কাৰণ
আমাতকৈ আগত তেওঁলোকে যদি এটা স্থান পাবলৈ সক্ষম হৈছে সেই স্থানটো পিছৰ মানুহখিনিলৈ কিমান বেছি ভালকৈ থৈ যাব পাৰিছে সেইখিনি তেওঁলোকৰ দায়িত্ব একচুৱেলি নিশ্চয় নিশ্চয় তো সেইটোৱে আৰু ইণ্ডাষ্ট্ৰিটো এনেইতো ঠিকে আছে ইণ্ডাষ্ট্ৰিটো আমাৰ মানে এনেকুৱা থাকে নেকি যে তেনেকুৱাতো থাকে এতিয়া পলিটিক্সটো চবতে থাকে আৰু নাথাকে আপুনিও পাই থৈছে আপুনি নিজে চুৰি ৰান খাই থৈছে সেইবিলাক আৰু সেইকাৰণে স্বাধীন ইণ্ডিপেণ্ডেণ্টলি কৰিবলৈ মন যায় তো সেইকাৰণে এইবিলাক মানে আজিকালি মানুহক ক'বলৈও ভয় নকৰোঁ একো কোনোবাই কিবা যাৰ যি চিন্তা কৰিবলৈ আছে কৰি থাক মোৰ ভাগৰ কামখিনি মই কৰি থাকিম কোনাল এটা সময় আছিলে যেতিয়া CD কেছেট আছিলে এটা সময় আছিল যেতিয়া গান অকল আমাৰ সেই VCD কেছেটকেইখনতে বাজিব নহ'লে নিজৰ কেছেট উলিয়াব কেছেট উলিয়াবলৈ যথেষ্ট খৰচ কষ্ট তো এতিয়া এটা বস্তু হ'ল যে এতিয়া ইণ্ডিপেণ্ডেণ্ট সকলো যোনে তোনে কৰিব পাৰে প্লেটফৰ্ম আছে এটা ফালেদি ভাল হৈছে আৰু এটা ফালেদি বেয়াও হৈছে কেনেকৈ বেয়া হৈছে বেয়া কাৰণ এইটো হৈছে কাৰণ আপুনি এটা বস্তু চাওক এই আমি এতিয়া ফেচবুকটো বা ইনষ্টাগ্ৰামৰ ফিডটো খুলিলে কিছুমান এনেকুৱা বস্তু পাওঁ যিখিনি মানে কাণৰ কাৰণে বহুত বেয়া বস্তু মানে সেইখিনি আমি শুনিব নালাগে একচুৱেলি বা ঠিক আছে আমি চবেই গান গাওঁ আপুনিও চাগে কেতিয়াবা বাথৰুমত গান গায় সেইবিলাক আপুনি থৰি গান এটা গাই পিনে আপুনি আপলোড কৰিব এভৰিবডি কান চিং ঠিক কৈছে চ' যোনে গাব পাৰিছে তেওঁক সেইটো ভগৱানে দিছে মই এইটো একো গৰ্ব নাই কৰা যে মই গাব পাৰিছোঁ মই বহুত কিবা আৰু কোনোবা আছে বা কিছুমান মানুহ এনেকুৱা আছে যোনে বহুত ভাল গায় বা তেওঁলোকে কেতিয়াও সেইখিনি বস্তু প্ৰফেচনেলি নকৰে নিজৰ ইচ্ছাৰ কাৰণে কৰে বা কেতিয়াবা অফিচৰ পৰা ঘৰ গৈছে আহি কিনে তাতে অকণমান চৰ্চা কৰিছে সেইখিনি বস্তু আকৌ বেলেগ কিন্তু এতিয়া আপোনাৰ এনেকুৱা কিছুমান আহিছে যোনখিনি মানে ল'ৰা ছোৱালীয়ে মিউজিক কি হয় বা আৰ্টটো কি হয় একো নলেজ নাই জাষ্ট কাৰোবাক কিবা কপি কৰি বা কেনেকৈ কি কৰি মানুহখিনি মানে জাষ্ট নিজৰ হাইপটো উঠাব লাগে বা নিজক ক'ৰবাত সেই মানে নামটো ফেমাছ কৰিব লাগে প্লেটফৰ্মটো লেতেৰা কৰি পেলাইছে খুদালি পেলাইছে মানে কেটেগৰাইজ কৰি পেলাইছে অডিয়েঞ্চেও আজিকালি এতিয়া যদি মই মানে ইনষ্টাগ্ৰামত যদি বেছিকৈ কভাৰ গাই যদি আপলোড কৰি থাকোঁ মোক ৰিচেণ্টলি মানুহ এজনে মোক কৈছিলে যে ইনষ্টাগ্ৰামত মানে মোক নাই কোৱা বেলেগ এজন কোনোবা ছিংগাৰৰ কথা কৈছিলে এইজন কোন ছিংগাৰ হয় বোলে অমুক হয় তো গানটো ভাল গাইছে বোলে ভাল গায় মানে সেই ইনষ্টাগ্ৰামৰ পৰাই ফেমাছ হোৱা ইনষ্টাগ্ৰামত গাই থাকে আৰু এনেকুৱা তো সেইটো কেটেগৰাইজ কৰিব নালাগে গাব পাৰে চবেই গায় এতিয়া কিছুমান আছে যোনে গাব নাজানে এনেই গায় কিছুমান আছে যোনে গাব জানে যোনে লিখে যোনে কম্প'জ কৰে যোনে মিউজিকটোক নিজৰ সেই সাধনাৰ ক্ষেত্ৰত মানে মই কথা বস্তুখিনি কৈছোঁ যোনে সিমানখিনি ভাবি লৈ কিনে কিবা এটা কাম কৰে তাৰপিছত কামটোক লৈ মানুহে আকৌ ক্ৰিটিচাইজ কৰিলে ভাল লাগে যদি প্ৰপাৰলি কৰিছে কোনখিনিত কৰিছে তাত কৰিব লাগে বাট মানুহে আজিকালি নকৰে মানে সেই কিবা এটা মছলা লাগে বুজিছে ঢেৰ ওলাইছে যে সমালোচক ঢেৰ ওলাইছে সেইটোৱে মেইন কথা পডকাষ্টে আপুনি চাওক না যিমান খুলিব সিমান পডকাষ্ট এতিয়া কিছুমান আছে আপোনাৰ কেতিয়াবা লাগে যে যোনে ইণ্টাৰভিউ লৈছে সিও একো নাজানে যোনে কৈছে সিও একো নাজানে সেইবোৰ একো এইটো আল্টিমেট দিলা তুমি না চিৰিয়াছলি অবভিয়াছলি মই নাম ক'ব পাৰোঁ মই কিছুমানৰ একো কৰিব নোৱাৰোঁ মই ইয়াতে বহি থাকোঁ মই কেফেত বহি থাকিম আহি কিনে মোক দম দিবচে দিয়ক কিন্তু মই ডিৰেক্টলি বহুতৰ নাম ক'ব পাৰোঁ বাট নকওঁ বাৰু এইবিলাক ভাইলেঞ্চ মই বেয়া পাওঁ মই তোমাক এটা ইনচিডেণ্ট ক'ম এইবাৰ মানে মোক অসমৰ এইবাৰো যোৱা বছৰো মাতিছিলে এইবাৰ মানে আৰু অলপ বেছি বিহু মঞ্চলৈ মাতিছে চকৰদা আপুনি আহকচোন এবাৰ আমাৰ কথাবিলাক ৰাইজক শুনাব বা অকণমান বাৰ্তালাপ কৰি দিব মই কৈছোঁ ঠিক আছে যাম তেনেকৈ 20খনমান বিহুত মাতিছে মোৰ ছিংগাৰৰ নিচিনাকৈ লিষ্ট এখন উলিয়াই দি দিছোঁ ফেচবুকৰ লিষ্টখন দি দিলোঁ তাত কেইজনমানে আহি কমেণ্ট কৰিছে আপুনিও গান গাব নেকি এই মক্কেলটোক মাতিবলৈ কিহে পালে মই তাত কমেণ্ট দিছোঁ বোলো বিহুখন অকল ছিংগাৰ আৰু অভিনেতা আৰু অমুকেৰে নচলে সমাজ এখনত বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন মানুহ থাকে আৰু সেইখনেই সমাজ মই তাত কি কাৰণে গৈছোঁ সেইটো আপোনালোকৰ জানিবৰ প্ৰয়োজন নাই মানুহৰ তুমি বস্তুবিলাক মেণ্টেলিটিবিলাক চোৱা মোক মাতিছে তোমালোকক মাতে নহয় কাহিনীটো সেইটো মোক মাতিছে মই যাম কোনোবা ছিংগাৰে যদি লিষ্ট এখন দিব পাৰিছে এজ এ সাংবাদিক হিচাপে ময়ো দিব পাৰিম কেলে নোৱাৰিম মই দিব আৰু আপুনিতো কাকো কোৱা নাই যে মোক মাত বুলি মোক মাতিছে তাতে গৈ মই যিয়ে নকৰোঁ আপোনাক কিবা এটা বুলি ভাবিছে বা আপুনি গৈ তাতে হয়তো সেই অনুষ্ঠানটোৰ অকণমান শুৱনি কৰিব বুলি আপোনাক মাতিছে সেইকাৰণে মাতিছে মই ধুনীয়াকৈ কথা পাতিব মানুহৰ লগত মই ধুতিখন পিন্ধি যাম কুৰ্তাটো পিন্ধি যাম গামোচা এখন লৈ যাম তেওঁলোকে এখন গামোচা দিব মই সেৱা কৰিম ৰাইজৰ আশীৰ্বাদ ল'ম বাছ মোৰ কাম সিমানে মোৰ মন যায় ঘূৰিবলৈ মন যায় মোৰ ব্লগ বনাবলৈ মন যায় যাম কি কৰিব তোমালোকে চিম্পল কথা ন কমেণ্ট দি থকাখিনি থাকে আৰু এইবোৰ তো সেয়াই আৰু চলি থাকিব নেকি আমাৰ ইণ্ডাষ্ট্ৰিটো তেনেকুৱাই মানে আৰু ইয়াতে এটা বস্তু মই ক'ব লাগিব চবতকৈ বেয়া হ'ল লবি এইটো আছে ন আছে মানে আই এম নট ছেইং কি লবিটো বেয়া
ঠিক আছে ক'ৰবাত ভাল আমি এতিয়া 4-5টা মানুহ মিলি কিনে কাম এটা কৰি আছোঁ এনেকুৱা নহয় যে আমি ইন ফিউচাৰ গোটেই লাইফ টাইমৰ কাৰণে আমিয়েই কাম কৰিম আমি এনেকুৱা কামক আমি আমাৰ মাজত লৈ কাম কৰিবলৈ গৈ যিখিনি কামে সেইখিনি ডিজাৰ্ভ কৰে চবকে ল'বলৈ কোৱা নাই মোক ল'বলৈ কোৱা নাই তোমালোকৰ চকুত যদি মই কোনো নহয় মোক তুমি বাই বাই দি দিয়া কাৰোবাক যদি ভাল দেখিছা তেওঁক এটলিষ্ট ইমানখিনি ছাপোৰ্ট কৰা বস্তুখিনি সেইটো হ'ব লাগে তো এতিয়া আৰু মানুহখিনিয়ে মানে ৰখি থাকে কোনোবা এতিয়া মই জানো যে আজি মই সিমান বেছি ফেমাছ নহয় যোনখিনি মানুহে ধৰি লওক মোৰ বস্তুখিনি শ্বেয়াৰ নকৰিব পাৰে কোনোবাই বাট কেতিয়াবালৈ যদি মানুহে মোক বাহিৰা মানুহ মোৰ অডিয়েঞ্চে যদি মোক লৈ লয় তেওঁলোকে আকৌ মোক বাহ দিবলৈ বাহ মেছেজ বা ফোন তেওঁলোকৰ বেছি হ'ব চ' বস্তুখিনি তেনেকুৱা মানে তো ধৈৰ্য লাগে ন আল্টিমেটলি ধৈৰ্য লাগিব কুণালৰ যিখন কেফে ৰাজগড় ৰোডত আছে সেই কেফেখনৰ নামটো খুব মজা মানে মোৰ ভাল লাগে শুনি 45 মিনিট যদি এনেকৈ কওঁ আপোনালোকে ভাবিব 45 মিনিট মানে 4-5 মিনিট কিন্তু ভালকৈ যদি আপোনালোকে তাত প্ৰনাউন্স কৰে বা উচ্চাৰণ কৰে তেতিয়াহ'লে শুনি খুব ভাল লাগিব 45 মিনিট It sounds like 45 minutes. It sounds like 45 minutes. But it's 45 minutes. মানে চাহৰ কাৰণে 5 মিনিট 5 মিনিট মানে ইমান মজা লাগে যদি আপুনি একেলগে কয় ন 45 মিনিট বাট চাহৰ কাৰণে বুজি নাপায় এইটো মানে মই এতিয়া অলমষ্ট কেফেখন মোৰ 2 বছৰ হ'ব তো যিমানখিনি এতিয়ালৈ আৰু মোৰ মানে আমাৰ লোকেল মানুহতকৈ বাহিৰৰ পৰা কিছুমান মানুহ আহে যোনখিনি গুৱাহাটীলৈ ফুৰিবলৈ আহে তেওঁলোকক বেছি এট্ৰেক্ট কৰে মোৰ মানে সেই এনভাইৰনমেণ্টে তো বহুত এনেকুৱা জাৰ্মানী বা বাহিৰৰ এনেকুৱা যিবিলাক টুৰিষ্টবিলাক আহে তেওঁলোকে মোৰ কেফে ভিজিট কৰে খুব ভাল কফি একাপ খায় চাহ একাপ খায় ফটোজ লয় বা আৰু বহুতে মোক মানে পাহাৰী বুলি ভাবে মোৰ লোকটোৰ কাৰণে এনেকৈ মই নাজানো মোক কয় মানে UK বা এনেকুৱা মানে উত্তৰাখণ্ড ছাইডৰ বা হিমালয়ান ছাইডৰ এনেকুৱা নেকি বুলি বাট মইতো তোমাক কেনেকুৱা লাগে জানা চুলিয়ে তুলিয়ে আমাৰ যে হিমালয়ৰ যে ছিংগাৰজন যে খুব ভক্তিমূলক যে হংসৰাজ হি ইজ এ গুড ছিংগাৰ বহুত ভাল লাগে মই তেখেত হংসৰাজৰ নিচিনা লাগে বহুতে কয় তেনেকুৱা আৰু কোনোবা এজন চাউথৰ এক্টৰৰ কথা কয় ফেচটো বোলে তাৰ নিচিনা বহুতে কৈ থাকে বা তুমি অসমৰ কুণাল হয় Yes. অসমৰ কে কুণাল কৌশিক কুণাল কাশ্যপ আৰু কুণালক লগ পাবৰ কাৰণে আপোনালোকে যদি কেতিয়াবা গুৱাহাটীলৈ আহে প্লিজ মোৰ ইচ্ছা আপোনালোকে 45 মিনিটছত আহি এপাক কফি খাব কুণালক লগ পাব মেক্সিমাম টাইম মই তাতেই থাকে কুণাল আৰু ৰাজগড়তে হয় ৰাজগড় কমাৰ্চ কলেজৰ ওচৰে পাজৰে আপোনালোকে গমেই পাই যাব ৰাজগড় ৰোডত তো সেইখিনি কুণালৰ বিষয়ে মই ক'লোঁ মই মানুহক চাহ নিজে বনাই খুৱাওঁ চাওক ডাঙৰ কথা কুণালে নিজে চাহ বনায় যেতিয়া মই থাকোঁ নাথাকিলে বাৰু ষ্টাফে বনায় বাট মই থাকিলে মই নিজে বনাওঁ ষ্টাফ কিমান আছে বৰ্তমানটো 2জন আছে আগতে আছিলে বাট এতিয়া অকণমান ছিজনটো অফ ছিজন হৈ যায় বেছি ষ্টাফ ৰাখিলে দিগদাৰ অ'কে এয়া কুণাল চাওক কামো কৰি আছে গানো গাই আছে চেষ্টা অব্যাহত ৰাখিছে হাৰি যোৱা নাই সেইটোৱে মোৰ ভাল লাগিলে কুণাল সাধু কথাৰ ৰং থুনুকা আৰু শেষত কুণালে সোমাই থৈ যাব 25 years মানে 25 বছৰ এই গানটো আচলতে এইটো গান মানে আমাৰ ইউথৰ কাৰণে ইউথখিনিয়ে বহুত বেছি য়াং জেনেৰেশ্যনটোৱে বহুত বেছি ৰিলেট কৰিব একচুৱেলি সেইটোকে শুনিম প্ৰথম একদম 25 বছৰটো শুনক কুণালক খুব ভাল লাগিব 25 বছৰীয়াসকলে শুনক এইটো গান অকণমান হেৰি আৰু মানে জলি হয় গানটো বাট কথাখিনি মানে আপুনিও চাগে শুনিলে মোৰ লাগে আপুনি সেই 25 বছৰলৈকে ঘূৰি যাব মানে অলপমান তেনেকুৱা খালি 12 বছৰ আগলৈ ঘূৰি যাব লাগিব এটা যুগলৈ ঘূৰি যাব লাগিব মই 25 বছৰ হৈ গ'ল জীৱনৰ নাই একো পইণ্ট 25 বছৰ হৈ গ'ল জীৱনৰ নাই একো পইণ্ট সেইবোৰ ভাবি ৰাতি নাহে টোপনি জ্বলাই দিলোঁ আৰু এটা জইণ্ট সেইবোৰ ভাবি ৰাতি নাহে টোপনি জ্বলাই দিলোঁ আৰু এটা জইণ্ট 25 বছৰ হৈ গ'ল জীৱনৰ নাই একো পইণ্ট 25 বছৰ হৈ গ'ল জীৱনৰ নাই একো পইণ্ট সেইবোৰ ভাবি ৰাতি নাহে টোপনি জ্বলাই দিলোঁ আৰু এটা জইণ্ট সেইবোৰ ভাবি ৰাতি নাহে টোপনি জ্বলাই দিলোঁ আৰু এটা জইণ্ট লা 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 লাৰ লা 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 লাৰ 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 চাকৰিৰ টেনচন ফ্ৰাষ্ট্ৰেশ্যন ডিপ্ৰেশ্যন চাকৰিৰ টেনচন
ফ্ৰাষ্ট্ৰেশ্যন ডিপ্ৰেশ্যন একোতে নাই ছেটিছফেকশ্যন সকলোতে হেজিটেশ্যন সেইবোৰ ভাবি ৰাতি নাহে টোপনি জ্বলাই দিলোঁ আৰু এটা জইণ্ট সেইবোৰ ভাবি ৰাতি নাহে টোপনি জ্বলাই দিলোঁ আৰু এটা জইণ্ট 25 বছৰ হৈ গ'ল থেংক ইউ বঢ়িয়া আৰু এটা জইন জ্বলাই দিলোঁ এইটো মানে থাকে ন মই লাজ নকৰোঁ ক'বলৈ হোষ্টেলত আমাৰ চাগে মা দেউতাও চাগে মোৰ বয়সত চাগে কাৰোবাৰ লগত বহি বিৰিটো খাইছিলে চাগে নৰ্মেল কথা চ' সেইবিলাক থাকেই আৰু তো সেই টেনশ্যনত কেতিয়াবা খুৱাই কিন্তু একচুৱেলি এটা সময়ৰ পিছত বুজা যায় যে সেইটো সময় নগ'লে মানে বাকী সময়খিনি ভাল কেতিয়াও নহয় 100% সেই সময়খিনিত সেইখিনি লাগিবই আমি ভাল বেয়া চব কৰিব লাগিব তেতিয়াহে আমি জীৱনত একচুৱেলি ভাল কোনখিনি হয় বেয়া কোনখিনি হয় তেতিয়াহে বুজি পাম আমি যদি নেজানোৱেই আমি যদি তাত মানে গৈয়ে নাচাওঁ ভাল বেয়াখিনি তেতিয়াহ'লে আমি মানে হেৰি ধৰিম কোনটো কেনেকৈ তাৰপিছত আহিলোঁ মোৰ ৰং আৰু ৰং গানটো বহুত বেছি ধুনীয়া মোৰ ৰংটো শুনিম হীৰক দা মোৰ দাদা আৰু মোৰ লগ মানে একদম নিজৰ নিচিনা আৰু হি ইজ এ গুড ফিল্ম মেকাৰ একচুৱেলি তেওঁ নিজেই লিখা নিজে কম্প'জ কৰা গানটো জাষ্ট মই গাইছোঁ এলবামত মই ইনক্লুড কৰিছোঁ মোৰ ইমানেই বেছি ভাল লাগে অলমষ্ট 6-7 বছৰমান আগতে চাগে মই হীৰক দাৰ পৰা গানটো মই লৈ থোৱা এতিয়ালৈ খালি মই গানটো ৰিলিজ কৰা নাই আৰু গানটো কাম চলি আছে মানে গুণগুণৰ পিছতে ৰং আহিব মানে ট্ৰেক লিষ্ট হিচাপততো সেইটোৱে আছে যদি একো টেকনিকেল ইছ্যুজ নহয় তেতিয়াহ'লে ৰংটো ৰিলিজ কৰিবলৈ চেষ্টা কৰিম নহ'লে হয়তো বেলেগ এটাও হ'ব পাৰে নেক্সট মান্থ নেক্সট মান্থ তো মই আজি শুনিম একদম চিয়'ৰ আৰু বেছি টাইম নলওঁ আপোনালোকক গমেই পালে কুণাল কোন হয় আৰু ৰংটো মানে আপোনাৰ সেই মানুহৰ জীৱনৰ ৰং লৈ লিখা গান একচুৱেলি আৰু গানটোৰ কম্পজিশ্যনটো আমাৰ হোলী গীতৰ পৰা ইনস্পায়াৰ্ড তো সেই ফোকটো ক'ৰবাত আছে মানে সোমাই গানটো অকণমান চ' গাই দিছোঁ প্লিজ ৰং মানে সাধু কথা ৰং মানে আচল ৰং মানে তেজত গংগা বুকুতে নীলাচল ৰং মানে সুমথিৰা টেঙাৰ দৰে বেলি ৰং মানে চকুৰ পতাত বৰষুণৰ পানী ৰং মানে সাধু কথা ৰং মানে আচল ৰং মানে তেজত গংগা বুকুতে নীলাচল খুব ধুনীয়া খুব ধুনীয়া ৰং নদীৰ সিটো পাৰত পাহৰ নিৰ্বাহী ৰং লিখি শেষ নোহোৱা কবিতাৰ চিয়াহী ৰং মানে বৃদ্ধ দেহত মনতে লৰালি ৰং খঙত টিঙিৰ তোলা ৰঙিটো ধেমালি ৰং খঙত টিঙিৰ তোলা ৰঙিটো ধেমালি ৰং মানে সাধু কথা ৰং মানে আচল ৰং মানে তেজত গংগা বুকুতে নীলাচল ক'ত সোমাই থাকে এইবিলাক মানুহ ৰিয়েলি কিয় চিনি নাপায় অসমৰ ৰাইজে এইবিলাক ল'ৰাক কিয় নামাতে ভালকে গাবও পৰা নাই মোৰ অকণ গম পাইছো বতৰ মানে মোৰ এইটো ক'বলৈ মন গৈছে আৰু মই কণ্টিনিউৱাছলি ৰিহাৰ্চেলো চলি আছে যাৰ কাৰণে মাত্ৰাত ভাঙি আছে এইটো কথা মই বুজি নাপাওঁ ক'ত সোমাই থাকে এই কণ্ঠ মানে ক'ত সোমাই থাকে মানে কুণালৰ দৰে ল'ৰাবোৰ ক'ত সোমাই থাকে কুণালৰ দৰে শিল্পীবোৰ কিয় নামাতে অসমৰ ৰাইজে মঞ্চই মঞ্চই কুণালৰ দৰে এই উঠি অহা নৱপ্ৰজন্মক তেওঁলোকক উৎসাহ কিয় নিদিয়ে মই কেতিয়াবা এই প্ৰশ্নবিলাক কৰিব মন যায় যি কি নহওক বিহু চলি আছে বা বিহু আৰু এমাহলৈ গৈ থাকিব বিহু মঞ্চে মঞ্চে এতিয়াও সময় আছে মই আশা কৰিম কুণালৰ তাততো চাহ খাবলৈ আহিব 45 মিনিটছত কেতিয়াবা ইয়াতে বুকিঙো কৰি থৈ যাব কুণালক ইয়াৰ পিছত কুণাল মই থুনুকাটো শুনিম তাৰপিছত বিদায় ল'ম
আৰু ৰিয়েলি বহুত ভাল লাগিলে মই ভবা নাছিলোঁ মোৰ শ্ব'টো আজি ইমান ভাল লাগিব ৰিয়েলি মই মানে ইমান ব্যস্ত নহয় ইফালে ইফালে ঘূৰি ফুৰা হয় বা তুমি যে এইখিনি সময় দিলা তাৰ বাবে ধন্যবাদ আৰু শেষত থুনুকা শুনি পেলাই আমি বিদায় লৈ ল'ম তাৰপিছত একো নকওঁ তাৰ আগতে কিবা এটা কৈ থৈ যোৱা চ' কুণাল আৰু এটা প্ৰশ্ন সুধো ভাল লাগিব নিশ্চয় ভাল লাগিব মানে কি তোমাৰ কাৰ গান ভাল লাগে কাৰ গান শুনিছিলা বৰ্তমান কাৰ শুনি আছা ভৱিষ্যতলৈ তোমাৰ গান কোনে শুনিব নাজানো মানে মই একচুৱেলি আগৰ বুলি ক'ব গ'লে এতিয়া জয়ন্ত হাজৰিকা শুনো ভূপেন হাজৰিকা শুনো জিতুল সোণোৱাললৈকে মানে মেক্সিমাম যিখিনি ভাল গানখিনি মই শুনো একচুৱেলি মই আৰ্টিষ্ট হিচাপে নুশুনো কুল বৰুৱা শুনো নতুন পাপন জুবিন চবৰ এভৰি মানে যোনে ভাল যাৰ ভাল ভাল গান আছে মই চব ভাল গানখিনি শুনো চ' তেনেকৈ শুনো অকল অসমীয়া বুলি নহয় বেলেগ বেলেগ লেংগুৱেজত বেংগলী আপোনাৰ স্পেনিছ তাৰপিছত নেপালী স্পেনিছো শুনা চব শুনো গোৱাও নেকি কেতিয়াবা গাওঁ কেনেকৈ গোৱা কি গোৱা স্পেনিছ বাৰু মই সিমানটো তেনেকুৱা মোৰ মানে লিৰিক্স এতিয়া মোৰ মনত নাথাকিব এভৰিথিং বাট মই মিউজিকৰ হেৰি কাৰণে শুনো যোনখিনি মই তাৰ পৰা কিছুমান বস্তু মই মানে শিকিব পাৰোঁ মিউজিকটো শুনা য'ত কিছুমান ইনষ্ট্ৰুমেণ্টছ তাত স্পেনিছ আপোনাৰ বহুত এনেকুৱা ইনষ্ট্ৰুমেণ্টছ আছে যিবোৰ নৰ্মেলি আমাৰ অসমত বহুত ভাল ভাল গানত ইউজ কৰি থৈছে মানুহে বাট সেইবোৰ বস্তু ইউজ কৰিব পাৰি একচুৱেলি তো সেই তেনেকৈ মই শুনো একচুৱেলি আৰু ফ'কছখিনি মই বহুত বেছি শুনো বেংগলীয়ে হওক নেপালীয়ে হওক তো আৰু নতুন নতুন জেনেৰেশ্যনৰ তোমাৰ লগৰখিনিৰ গান নতুন জেনেৰেশ্যন এতিয়া মানে এনেকুৱা হৈছে এতিয়া মই যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ তেতিয়াৰ পৰা মই হয়তো সেই মোৰ সেই কনচিষ্টেঞ্চিটো থাকিলে মই আজি হয়তো অলপমান আগুৱাই থাকিলোঁ হয় নেকি মোৰ লাগে নাজানো বাট ইটছ অল এবাউট টাইম একচুৱেলি তো সময়ৰ লগত একো নহয় তো সেইটো হিচাপত মই আম জাষ্ট ষ্ট্ৰাগলিং মই ট্ৰাইং মই কাম কৰি আছোঁ চেষ্টা কৰি আছোঁ বাকী এতিয়াৰতো বহুত আছে তেনেকৈ চবে কিছুমানে আপোনাৰ বাট মোৰ এটা বস্তুৱে এতিয়াৰ ছিংগাৰ্ছখিনিৰ লগত মানে মই কাকো ভাল বেয়া মই বা কাকো একো ক'ব যোৱা নাই চবৰে নিজৰ 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 শৈলী আছে চবে নিজৰ জনৰত কাম কৰি আছে ইটছ নাইচ বাট এটা বস্তু হ'ব লাগে সেই ভাৰ্চিটেলিটিটো কোৱাত নাইকিয়া যেন লাগে মোৰ একঘামি হৈ আছে মানে ময়ো সেইটো ফিল কৰোঁ যাৰ শুনিছোঁ তেওঁ একে গানেই দি আছে আৰু এটা বহুতে এইটো কথা শুনি হয়তো মোক বহুতে হেট দিব বা মোক তই কিহৰ আৰ্টিষ্ট কি কথা ক'বলৈ আহিছোঁ তই কোন হয়তো কোনে চিনি পায় বুলি মোক ক'ব পাৰে ইটছ অ'কে বাট মই ক'ম মানে কিছুমান মানুহ এনেকুৱা আছে যোনে ঠিক আছে এতিয়া আপুনি ভাল গীটাৰ বজায় কোনোবাই ভাল বাঁহী বজায় বাট অল উই চব আমি গোটেইখিনি মিলি আমি একচুৱেলি মানে মিউজিচিয়ানছ আমি গোটেইখিনি মিলি তো চবেই যদি চব কৰিব লওঁ তেতিয়াহ'লেতো ডিপাৰ্টমেণ্ট ৱাইজ একো নাথাকিব ৰাজকুমাৰ দা আৰু মোৰ মাজত একো ডিফাৰেঞ্চ নাথাকিব বস্তুটো তেনেকুৱা হি ইজ ডুইং ৱেল মই যদি চাব তেওঁৰ হিচাপত তেওঁ ঠিকেই কৰি আছে তেওঁ জাষ্ট মানুহক মানে হুহুৱাব লাগে তেওঁ যেনেকৈ হুহুৱাইছে তেওঁৰ তাতে কেতিয়াও ভালগাৰিটি আমি দেখা নাই বা তেনেকুৱা একো কাৰোবাক মাৰি কিনে তেওঁ নিজে মানে জীয়াবলৈ নাই বিচৰা চ' তেওঁৰতো তেনেকুৱা নিজৰ এটা জোন বনাই লৈছে সেইটোৱে কিন্তু আমাৰ ইয়াত এতিয়া কেনেকুৱা হৈছে কোনোবাই মানে মিউজিক মানে এৰেঞ্জমেণ্ট কৰে বা কোনোবাই বজায় তেওঁলোকেও গাবলৈ বিচাৰে বা বহুতে গায়ো থৈছে কিছুমান গান এতিয়া কিছুমান আপোনাৰ সেইখিনি গান যদি ভাল ভকেলিষ্টক গাব দিয়া হয় আৰু বেছি ধুনীয়া লাগিব শুনি মানুহে আৰু বেছি সেই চৌলটো ক'ৰবাত বিচাৰি পাবগৈ মানে তো সেইখিনি বস্তু হ'ব লাগে এতিয়া বাট আমাৰ ইয়াত এতিয়া ভূপেন হাজৰিকাই গাবলৈ যোৱা নাছিল আপুনি যদি ফেমাছ হয় আপুনি যদি ছ'চিয়েল মিডিয়াত ফেমাছ হয় আপোনাৰ যদি 100K মানুহ যদি ফলোৱাৰ্ছ আছে ইনষ্টাগ্ৰামত ইউ কেন ডু এনিথিং ইউ কেন ছিং ইউ কেন ডান্স ইউ কেন এক্ট ইউ কেন ডু এনিথিং ইউ ৱান্ট চবেই বিচাৰে আপোনাক আপুনি ফিটাও কাটিব যাব মই আপোনাক নাই কোৱা কিন্তু মই চব গম পালোঁ মই চব তুমি যিটো ক'ব গৈছা মই চব গম পাইছোঁ হয় একচুৱেলি হয় মানে আপুনি ধৰি লওক আপোনাৰ শিপাটো এৰি দিয়া নাই আপুনি আপোনাৰ কামখিনি কৰি আছে বাট তাত কিছুমান সস্তীয়া জনপ্ৰিয়তাৰ সেই সুযোগটো লৈ কিছুমানে এনেকুৱা কাম কৰি আছে যোনে কোনো নহয় তেওঁলোকে একো নাজানে বাট তেওঁলোকে এতিয়া ক'ৰবাত কোনোবাই কিছুমানে চিনেমা চিৰিয়েলত এক্টিঙো কৰি আছে কেইদিনমান আগলৈকে মুখখন ঘূৰাই ঘূৰাই নাচি আছিলে মই কাকো ক্ৰিটিচাইজ নাই কৰা বাট মই এইখিনিৰ কাৰণে একচুৱেলি বস্তুখিনি বেয়া হৈ গৈ আছে সদায় তুমি বেছি ষ্ট্ৰেইট ফৰৱাৰ্ড কথা কৈ আছা যে মই সেইটো শুনি পেলাই মোৰ ভয় লাগি আছে কোনেবা কি কয় পুৰা ষ্ট্ৰেইট ফৰৱাৰ্ড ল'ৰাটো পাৰিব পাৰে এতিয়া মই ঠিক আছে মই যদি মোৰো যদি কিবা এটা বেয়া দেখিছে এতিয়া যদি মই মোৰ গানটো মই যিকেইটা গান আজিলৈকে ৰিলিজ কৰিছোঁ কমেণ্টত আহি গালি পাৰক বাট সেই পইণ্টটো ক'ব লাগিব কি কাৰণে বেয়া পাইছে ক'ত বেয়া পাইছে আৰু কিহৰ কাৰণে পাইছে সেইখিনি মই ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰিম আৰু সদায় চেষ্টা সেইটোৱে থাকিব কাৰণ আমাৰ আৰ্টিষ্ট হওক বা এনি হিউমেন বিং কাৰো কেতিয়াও শিকা শেষ নহয় তো মানুহে যদি কোনোবাই আপোনাৰ বোলে অকল সেই ৰং কৰে ৰং মিস্ত্ৰী বুলি যাক কওঁ আমি
তেওঁলোকো কেতিয়াবা আৰ্টিষ্ট বনিব পাৰে সেই ব্ৰাছডালক যদি তেওঁ জীৱন বুলি ভাবি লয় তেনেকৈ কৰি 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 শেষলৈকে আমি এনেকৈ ভাবিব পাৰোঁ যে অল ৱাল পেইণ্ট কৰা মানুহজনে আজি এনেকুৱা এটা আৰ্ট বনাইছে ইটছ এ নৰ্মেল থিং মানুহে যদি মানুহৰ গাত সেইটো গুণটো অকণমান থাকিবও লাগিব আৰু মানুহে সেইটো কিমান মানে ডেডিকেটেডলি সেইটোক চাবও লাগিব তো সেইখিনিয়ে বস্তু আৰু খুব ভাল ভাল কথা কয় কুণালে সঁচাকৈ ভাল লাগিলে চ' কুণাল তোমাৰ ছাপৰ্ট কোনে কৰে মানে কোনোবা এজনটো গাইড লাগে ন মেণ্টৰ লাগে যাৰ নিৰ্দেশত অকণমান কামবিলাক আগবঢ়াবলগীয়া হয় ফ্ৰেণ্ড মা দেউতা নে ছাপৰ্টটো এতিয়া ফেমিলিৰ ছাপৰ্টটোতো ক'ৰবাত নহয় ক'ৰবাত অকণমান থাকিবই চবৰে সদায় মুখত যদিও গালি পাৰিছে কোনোবাই কেতিয়াবা বাট সেই বিচাৰে যে সি যিটো বিচাৰিছে সেইটো হওক মা দেউতাই কেতিয়াও নিবিচাৰে যে মই বিচৰা বস্তুখিনি বাদ দি মই বেলেগ এটা কৰোঁ বাট তেওঁলোকে জাষ্ট কয় মই যাতে ছেফ থাকোঁ মোৰ যাতে ফিউচাৰটো ছেফ থাকে সেইকাৰণে কয় চাগে চৰি তো তেনেকৈ বস্তুখিনি চলে কিন্তু ছাপৰ্টৰ ক্ষেত্ৰত আপুনি ক'ব গ'লে এতিয়া কেনেকুৱা হয় মই ইভেন মই মোৰ নিজৰ লগত এই গানখিনি বা এই ৰিচেণ্টলি মই যিটো গান ৰিলিজ কৰিছোঁ সেইটো গানত আপোনাৰ মই কিছুমান মানুহ এনেকুৱা পাইছোঁ যোনখিনি মানুহে মোৰ সেই কামটো ভাল পায় এতিয়া মই আজি অম্বৰ দাসদাৰ কথা ক'ম অম্বৰ দাসদাক চবেই জানে তেওঁ বাহিৰত কাম কৰে বা ইমান কাম কৰি থৈছে তেওঁ আমাতকৈ বহুত বেছি ছিনিয়ৰ তেখেতক মই জীৱনত তেখেতৰ নিচিনা মানুহ আজিলৈকে মই পোৱা নাই মই তেখেতক ছাজেষ্ট কৰিছিলে মোৰ ফ্ৰেণ্ড এজনে যে অম্বৰদাক এবাৰ গানখিনি শুনা অম্বৰদাক কৰিব পাৰে তো মোৰতো ইমান বাজেটো নাছিলে অম্বৰদাক মই যদি প্ৰফেচনেলি পে' কৰিব যাওঁ তো সিমানখিনি মই নোৱাৰো দিবলৈ একচুৱেলি মোৰ সম্বল নাই মই অম্বৰদাক কৈছিলোঁ যে অম্বৰদা মই আপোনাক গান এটা পঠাইছোঁ আপুনি গানটো বাৰু শুনি চাওক আৰু শৰ্মিষ্ঠা বা মোৰ লগত অম্বৰদা আগতে চিনি পায় তো শৰ্মিষ্ঠা বাৰ লগত মোৰ ভাল তো আপুনি গানটো বাৰু শুনি চাব যদি আপুনি পাৰে মই মানে কৰিলে ভাল লাগিব অম্বৰদাই কৈছে ঠিক আছে মই শুনি চাম যদি ভাল লাগে মই কৰিম দে এনেকৈ ক'লে আৰু ঠিক আছে তাৰপিছত কেইদিনমান পিছত ফোন কৰিলে ঠিক আছে মই গানটো কৰিম তুমি মোক যি পাৰা কিবা এটা মিলাই দিবা আৰু তো মই মোৰ সম্বল দি যিমানখিনি পাৰোঁ মই অম্বৰদাক দিবলৈ চেষ্টাও কৰিছোঁ আই ডোণ্ট ন' বাট অম্বৰদাই সেই গানটো একচুৱেলি আচল আৰ্টিষ্ট সেইখিনি তেওঁলোক ইমান বেছি ডেডিকেটেড হয় মোৰ ফাইনেল চব মিক্স মাষ্টাৰ কৰি মোক ফাইল পঠাই দিলে মই ফাইনেল এক্সপৰ্ট মাৰিলোঁ দেন ৰাতি মই মেছেজটো পোৱাই নাই মৰ্ণিং মই পাইছোঁ ৰাতি 2টা বজাত অম্বৰদাই মোক ৰাতি এটা মেছেজ কৰি থৈছে যে এইটোহে এক্সপৰ্ট মানে ফাইনেল এক্সপৰ্ট অডিঅ' তাতে কিবা এটা খেলি মেলি থাকিলে মানে বুজিছে আৰু ভিডিঅ'টো যোনে এডিট কৰিছে যোনে এক্সপৰ্ট মাৰিছে তেওঁলোকে মানে সেই মোৰ লগোজ বা পিছতে যিখিনি আপোনাৰ ক্ৰেডিটছখিনি থাকে সেইখিনি বেছি খালী হৈছিলে জেগাখিনি তাতো মিউজিক ভৰাই কিনে মানে যাতে মানুহে ব'ৰ নহয় চাই কিনে সিমানখিনিলে মাথা মাৰিছে মানুহ এজনে তো একচুৱেলি মানুহ তেনেকুৱা হ'ব লাগে আৰু সেই তেনেকুৱা ডেডিকেটেড আৰ্টিষ্ট যদি অসমত থাকিলে হয় অসমৰ ইণ্ডাষ্ট্ৰি আজিকালি এনেকুৱা নহয় মানে তেওঁলোকে কেতিয়াও পইচাৰ কাৰণে কাম কৰাই নাই ন' ডাউট পইচা ল'ব পে'মেণ্ট নোহোৱাকৈ কোনো কাম নকৰে আৰ্টিষ্টে আৰ্টৰ ৰেমিনেশ্যন সদায় ল'ব লাগিব চবৰে এটা নিজৰ দাম থাকে কিন্তু এনেকুৱা নহয় যে পইচা দিছে কাৰণে চব কাম কৰি দিছোঁ পইচা পাইছোঁ কাৰণে মই এইটো কৰিম অম্বৰদা ভালকৈ কৰিবই তেনেকুৱা মানুহেই নহয় আৰু কামখিনি তেনেকৈ কৰিছে আৰু মই বহুত বেছি মই একচুৱেলি ভাগ্যৱান যে মোৰ মানে এলবামৰ ফাৰ্ষ্ট গানটো অম্বৰদাৰ নিচিনা মানুহ এজনে কৰিছে তেওঁ নিজে মিউজিক কৰিছে নিজে বজাইছে তাতে নিজে মিক্সিং কৰিছে ইটছ এ বিগ থিং ফৰ মি একচুৱেলি মানে মই বহুত বেছি অভাৰৱেলম দাদা মানে গোটেই বস্তুখিনি লৈ তো সেইটোৱে আৰু বাকী এতিয়া এনেকুৱা মানুহ পাইছোঁ যোনে সেই ছেইম টিমত মোৰ লগত কাম কৰিছে কিন্তু তেওঁলোকে সেই গানটো ৰিলিজ হোৱাৰ পিছত শ্বেয়াৰ কৰিবলৈ ক'ৰবাত ৰখি হাতখন তেওঁলোকৰ ৰখাই দিয়ে নেকি কিন্তু সেই ৰিজনটো মই বুজি নাপাওঁ তোমালোকে মোক বেয়া পাই কৰিছা নে কিহক বেয়া পাই কৰিছা যদি বেয়া পাওঁ মোৰ লগত কামেই নকৰিবা মোক ডিৰেক্টলি কৈ দিয়া মোৰ নাম্বাৰ ব্লক কৰি দিয়া মোৰ লগত কানেকশ্যন বন্ধ কৰি দিয়া বেয়া নাপাওঁতো মানুহ ষ্ট্ৰেইট ফৰৱাৰ্ড হ'ব লাগে মই যদি তোমাক বেয়া পাওঁ মই তোমাৰ নাম্বাৰ ব্লক কৰি দিম আজিৰ পৰা ইন ফিউচাৰ মই যদি ৰাস্তাত পৰিও থাকোঁ মই তোমাক দেখিছোঁ বোলে মোক উঠাই দিয়া মই তোমাক উঠাই দিয়া বুলি নকওঁ মই তেনেকুৱা যদি মানুহ হয় তো মই সেইবিলাক আৰু মই পাই থৈছোঁ এইবিলাক তো ছাপৰ্ট মানে সেই নিজৰ মানুহ এতিয়া যাৰ লগত সদায় থাকোঁ তেওঁ ছাপৰ্ট কৰে কেমেৰাটো সিফালে নিনো আৰু ন কেতিয়াবাতো মানুহে দেখিব কেতিয়াবাতো দেখিবই কিমান বছৰ হ'ল কি নাম 3 বছৰ এতিয়া কি নাম কম জানো নামটো নেলাগে পিছত ক'ব এডিটিঙত লগাই দিম ফটোখন তো সেইখিনিয়ে আৰু ছাপৰ্ট আৰু আছে বহুত মানুহ আছে যোনে ছাপৰ্ট কৰে যাক মই বোলে গানটো শ্বেয়াৰ কৰি দিবি বুলি ক'ব হোৱা নাই তেওঁলোকে নিজে নিজে মানে বিচাৰিছে নিজে নিজে শ্বেয়াৰ কৰিছে নিজে নিজে ফোন কৰি মোক মানে থেংকছ কৈছে শুভেচ্ছা জনাইছে যে ভাল হৈছে গানটো আমি শ্বেয়াৰ কৰিছোঁ এনেকুৱা তো সেই বস্তুখিনি ভাল লাগে আমি আৰ্টিকেল লিখিছে আমাৰ কথা কোৱা
আপুনি অবভিয়াছলি সেইটো বস্তুৱে লাগে ন আপুনি মোক সেইখিনি কেতিয়াও মানে মোৰ আপুনিতো কেতিয়াও এনেকৈ কোৱা নাই যে মোৰ বেয়া কামটোক আপুনি ভাল বুলি ক'ব জানো মই যদি এইমাত্ৰ এটা বোলে এই কিবা এটা এনেকৈ বোলে কিবা এটা গাই দিলোঁ বহুত বেছি বতলা লিৰিক্স এটা আপুনি চৰি ভাল বুলি ক'ব নাই কোণালটো বেয়া হৈছে নকৰিবা এইটো ডিৰেক্টলি ক'ব অবভিয়াছলি তেনেকুৱা বস্তু সেইটো হ'ব লাগে একচুৱেলি ডাইৰেক্ট কথা এতিয়া ডাইৰেক্ট কথা থুনুকা একদম অ'কে থুনুকাটো একচুৱেলি আপোনাৰ অলপমান মানে আমাৰ এতিয়া যিমান প্ৰেমৰ গান আছে তাতে অভিমানখিনি সদায় ছোৱালী মানুহৰ থাকে এইটো ল'ৰাৰ অভিমান ল'ৰা মানুহৰতো অভিমান থাকে ন খং নুঠে জানো উঠে আমিও বিচাৰোঁ মোক অকণমান মৰম কৰি মনত খং কৰিছোঁ আহাদা বুলি ক'বলৈ বিচাৰোঁ ন তেনেকুৱা বস্তু আৰু থুনুকা শব্দখিনি তেনেকুৱা অলপমান এইটো গান মানে স্পেচিয়েলি অভিমান কৰা এটা ল'ৰা আৰু যদি আপুনি নিজৰ গাৰ্লফ্ৰেণ্ডক লৈ অভিমান কৰিছে এই গানটো শ্বেয়াৰ কৰি দিয়ক একদম কোনালে শুনাব অ'কে থুনুকা অকণ্ঠে অভিমানত কোচতে গুজিলো কাবলে মন থুনুকা অকণ্ঠে অভিমানত কোচতে গুজিলো কাবলে মন থাকো তেনেকৈ বুকুতে দুবু মৰমৰ মলয়া ৰাগিতে ভাগৰো নাথাকে বুজানে থুনুকা অকণ্ঠে অভিমানত কোচতে গুজিলো কাবলে মন থাকক দিয়া না চকুৰে কোণতে অলপ বুজাবুজি নোহোৱালে টুপ টুপ বাগৰে যিদৰে হাঁহিৰ সতে উশাহে উমলে অকণি তুমি যে কথা ক'লে বুজাম তোমাকে কিদৰে দুবু মৰমৰ মলয়া ৰাগিতে ভাগৰো নাথাকে বুজানে থুনুকা অকণ্ঠে অভিমানত কোচতে গুজিলো কাবলে মন থেংক ইউ থেংক ইউ একদম চমু চমু প্ৰশ্ন 5টা সুধিম একদম চমু চমুকৈ উত্তৰ কি হ'লে ভয় লাগে গান গাব নোৱাৰা হৈ যাবলৈ কণ্ঠ মানে হাত ভৰি ছিঙি যাওক কণ্ঠটো থাকিব লাগিব গান গাব মৰি গ'লেতো গ'লোৱে সেইটো বস্তুলৈ ভয় লাগে মানে গান মই যদি লাইফত কেতিয়াবা গান গাব নোৱাৰা হৈ যাওঁ সেইটো মোৰ অলমষ্ট মানে ডেড মানে তাতকৈ মৰাই ভাল মানে শেষৰ গান কি হ'ব পাৰে জীৱনৰ শেষৰ গান কি হ'ব পাৰে শেষৰ গান কোনটো গান গাই সেইটো মই জুবিন দাক সুধিছিলোঁ জুবিন দা আপোনাক ভয় কি হ'লে লাগে মই কৈছোঁ সময়লৈ ভয় লাগে তাৰপিছত মই সুধিলোঁ মৃত্যুটো চবৰে হ'বই আল্টিমেটলি না আপোনাৰ মৃত্যুটো কেনেকুৱা মৃত্যু লাগে মই ষ্টেজত গাই থাকিম মই মৰি যাম জুবিন দাৰ কথা তেওঁ বেলেগ বাৰু কথাবোৰ এতিয়া মোৰ ক্ষেত্ৰত ক'ব গ'লে মই ধৰি লওক মৰুতে কি বাজিব এতিয়ালৈ ভাবা নাই মই এইটো সুধিবলৈ বহুত বাকী আছে মই কথাটো কৈছোঁ কামটো বহুত বাকী আছে এইটো এলবামতে 8টা গান আছে তাৰপিছত আৰু যিমান পাৰোঁ কৰি যাম তো সেইটো মই অপশ্যন এটা দিছোঁ মা দেউতা গাৰ্লফ্ৰেণ্ড আৰু গান প্ৰথম কাক ৰাখিবা সেইটো অলপমান টাফ চিটুৱেশ্যন লৈ মই কুৱেশ্যনটো যিটো উত্তৰ দিব লাগিব ইউ আৰ ষ্ট্ৰেইট ফৰৱাৰ্ড বয় ন যদি মই মানে মা দেউতা গাৰ্লফ্ৰেণ্ড গান মানে মই এটা চুজ কৰিব পাৰিম এটা চুজ মই বাদ দিব লাগিব তুমি এনেকৈ বনাব পাৰিবা 4টা ক'লো ন 1 2 3 4 ক'লো তুমি 1 2 3 4কে সজাই দিব পাৰিবা গম পাইছোঁ মানে মই আপোনাক এইটো সুধিব বিচাৰিছোঁ যে মই 4টা যদি এটা যিটো চুজ কৰিছোঁ বাকী সেইটো 1 নম্বৰ হ'ব বাকী 3টা মই বাদ দিব লাগিব নেকি বাদ দিব নালাগে তুমি চিৰিয়েলি সজাই দিলে চিৰিয়েলি থাকিব তেতিয়াহ'লে মই প্ৰথমত মই গান ৰাখিম গান ছেকেণ্ড মোৰ গাৰ্লফ্ৰেণ্ড অ'কে কাৰণ তাইৰ সেই মানে লগত সেই পাৰ্টনাৰটোৰ সাহসকণ যিমান দিনলৈ পাই থাকিম সিমান দিনলৈ কাম কৰিবলৈ উৎসাহিত হ'ম আৰু
জীৱনত হয়তো কেতিয়াবা ভুল কৰিলেও বাটটো দেখুৱাই নিব বুলি ভাবোঁ সেইখিনিয়ে আৰু তাৰপিছত মা দেউতা কাৰণ আৰু মা দেউতাটো পিছত এইটো কাৰণে বহুতে এতিয়া গালি পাৰিব যে মা দেউতাক কিয় পিছত ৰাখিছা বুলি কাৰণ মা দেউতাক জন্ম দি দিয়াহেঁতেন গাৰ্লফ্ৰেণ্ডে লগেই নাপালে মা দেউতাক এইটো কাৰণে পিছত ৰাখিছোঁ একচুৱেলি মা দেউতাক পিছত নাই ৰাখা বুজিলোঁ মই মানে এটা সময় এনেকুৱা আহিব যেতিয়া মা দেউতাহঁতে আমাক এৰি থৈ গুচি যাবগৈ বাট আই ডোণ্ট ন' তাৰ আগত ময়ো গুচি যাবগৈ পাৰোঁ সেইটো বেলেগ কথা বাট এটা যদি সময়ৰ ক্ষেত্ৰত চাব যাওঁ তো আমি সদায় মানে সেই যাক আমি জীৱনৰ লগৰী বুলি অৰ্ধাংগিনী বা লাইফ পাৰ্টনাৰ বুলি ভাবোঁ তেওঁৰ লগত জীৱনটো কটাব লাগিব ৰেষ্ট অফ দ্য লাইফ পুৰা বুঢ়া হোৱালৈকে তাৰপিছত গানটোতো থাকিবই গান নাথাকিলে আৰু জীৱন আছে 2 নম্বৰ কেনেকুৱা মানুহৰ পৰা কাটি কাঢ়ি থাকিবলৈ মন যায় আৰু কেনেকুৱা মানুহৰ লগত থাকিবলৈ মন যায় চমুকে লাগিব মানে যোনখিনি মানুহে ভাল পোৱাটো দেখায় বাট আমি গম পাইছোঁ যে ভালটোতো নেপাওঁ এনেই দেখাওঁ সেইখিনি মানুহৰ পৰা যিমান পাৰোঁ কাটি খাবলৈ চেষ্টা কৰোঁ আৰু এনেকুৱা মানুহৰ লগত থাকিবলৈ মন যায় মানে চাৰ্কেলত থাকিবলৈ যিখিনি মানুহ মোতকৈ হয়তো অলপমান বেছি শিক্ষিত বুলি মই ভাবোঁ নট মানে এডুকেশ্যন মই মানে যাৰ পৰা শিকিব পাৰি মানে মানুহ বনিবলৈ একাডেমিক এডুকেশ্যন ইমান নালাগে মোৰ হিচাপত নহ'লেও কথা নাই বহুত মেগাজিন পঢ়িও মানুহে ডাঙৰ মানুহ হৈছে তো নৰ্মেল কথা চাৰ্টিফিকেট এইবিলাক নৰ্মেল বস্তু তো মই সেইখিনি বস্তু ভাবোঁ যে যোনখিনি মানুহৰ জ্ঞান আছে যাৰ পৰা মই কিবা দুটা কথা শিকিব পাৰিম সেই মানুহখিনিৰ লগত থাকিবলৈ বিচাৰোঁ জুবিন দা নে পাপন দা নিজৰ জেগাত দুইটাই নাই মই তোমাৰ পৰা লাগিব অ'কে জুবিন দা নে পাপন দা মানে কি হিচাপত সুধিছে মই গান হিচাপত কাৰ গান ভাল গানটো মই গান হিচাপত ভাল মই এইটো কথা অলৰেডি মই আপোনাক আগতেই কৈছোঁ যে মই কাকো ছিংগাৰ হিচাপে এনেকুৱা নহয় যে জুবিন গাৰ্গে গাইছে কাৰণে মই গানটো শুনিম জুবিন গাৰ্গে ন' ডাউট জুবিন দাও দুই এটা বেয়া কাম কৰি থৈছে যিখিনি অকণমান মানে মানুহে জানে আৰু যিখিনি গান ধৰি লওক জুবিন দাই গাইছে কাৰণে চবেই শুনিছে বাট একচুৱেলি সেইখিনি কাম আৰু ইম্প্ৰুভ কৰি কিনে কৰিব পৰা কাম তো তেনেকুৱা মই সেইটো নকওঁ চবৰে নিজৰ জেগাত আৰু জুবিন গাৰ্গে একচুৱেলি ইমান কম সময়ত তেওঁ মানুহে যে কয় যে আৰু কৰিব তেওঁৰ ভুল ক'ৰবাত থাকিব পাৰে মই নাজানো কিন্তু তেওঁ এতিয়ালৈ যিমানখিনি কাম কৰিছে নহয় যিখিনি কৰি দিছে আমাক অলৰেডি এটা জ'ন বনাই দিলেতো সেইখিনি মানে এজন শিল্পীৰ কাৰণে বহুত ডাঙৰ কথা ইমান ডিফাৰেণ্ট লেংগুৱেজত ইমান কাম কৰি থোৱাটো ইটছ এ বিগ থিং মানে চবেই নোৱাৰে ভূপেন দা নে জয়ন্ত হাজৰিকা ভূপেন হাজৰিকা নে জয়ন্ত হাজৰিকা কাৰণ মই জয়ন্ত হাজৰিকাৰ গায়ন শৈলী আৰু তেওঁৰ শব্দখিনি তেওঁৰ গানৰ ষ্টাইলটো মই ভাল পাওঁ তেওঁৰ গানৰ ষ্টাইলটো মই ভাল পাইছিলোঁ বহুত বেছি মোৰ হিচাপত এতিয়া মোৰ লগৰটোৱে ভূপেন হাজৰিকাকো ভাল পাব পাৰে মই কোৱা নাই যে ভূপেন হাজৰিকাক বেয়া পাওঁ ভূপেন হাজৰিকাক বহুত ভাল পাওঁ তেওঁৰ বহুত গান শুনো কিন্তু মই যদি দুজনৰ মাজত মোক থ'বলৈ কয় তেতিয়াহ'লে জয়ন্ত হাজৰিকা 90s নে 2000 অভিয়াছলি 90s সেই দিনবোৰ মানে এতিয়া মই গুণগুণ আখৰাৰ ভিডিঅ'টো মই সেইটো কনচেপ্টত শ্বুট কৰিছোঁ চাইল্ডহুড মেমৰিজ লৈ লিখা গান যিখিনি বস্তু আমি পাইছিলোঁ এই যে পাইপত দীঘল বগৰী গুড়া তাৰপিছত কিনি পেলাই লৈ আহিছোঁ এখন দোকানত পাই পেলাই তাৰপিছত আপোনাৰ এই প্লাষ্টিকৰ পেপচিটো খাইছিলোঁ আমি তো সেইবোৰ বস্তু মই তাত দেখাবলৈ ট্ৰাই কৰিছোঁ আৰু যিটো তামোলৰ যিখন এই যে ঢকুৱাখনত যে টানি লৈ যায় যে সেইবিলাক তো সেইবিলাক খুব কৰিছিলোঁ আগতে চেংগুটি য়েছ সেইখিনি বস্তু ভিডিঅ'ত মই দেখাইছোঁ তো মানে সেই দিনখিনি বেলেগ আছিলে এতিয়া ল'ৰা ছোৱালীয়ে আপোনাৰ মানে নেজানো ভাল হৈছে নে বেয়া হৈছে আমাৰ ল'ৰা ছোৱালী বা কি হয় আকৌ পিছলৈ ঠিকে আছে একো নাই চব নিজৰ গৈ আছে লাষ্ট প্ৰশ্ন ইউটিউব ফেচবুক ইনষ্টাগ্ৰাম ইউটিউব অ'কে থেংক ইউ চ' বিদায় লৈছোঁ কুণাল ভাল লাগিলে আৰু ৰিয়েলি অন্তৰৰ পৰা মানে শুভেচ্ছা দিছোঁ কাৰণ আশীৰ্বাদ দিব পৰা বৰ হোৱা নাই তো শুভেচ্ছা দিছোঁ যেতিয়াই প্ৰয়োজন হয় চকুৰ পানী আছে বাৰ্তালাপ আছে আৰু ৰাইজক চিনাকি যিমানখিনিলৈকে কৰি দিব পাৰিছোঁ কৰি দিবলৈ চেষ্টা কৰিছোঁ ভাল গীতসমূহ কুণালে আপোনালোকৰ বাবে আগবঢ়াই গৈ থাকিব আৰু সাধু কথা আপোনালোকে শুনিব য'তেই নুশুনক কিয় বাথৰুমত শুনক গাৰুৰ তলত ভৰাই শুনক গাড়ীত যাওঁতে শুনক য'তেই নুশুনক শুনিবলৈ চেষ্টা কৰিব আৰু মানে সেইটোৱে গানটো মানুহ হ'লে যাব লাগে মানুহে জাষ্ট জেনুইন ফিডবেকটো দিয়ক ভাল বেয়া সেইটোৱে মানে মানুহ হ'লে পালে পিছৰ কামখিনি কৰিবলৈ মন যায় যে মই নহ'লে কাৰ কাৰণে কৰি আছোঁ মোৰ নিজৰ কাৰণেতো মই ঘৰতে গাই থাকিব পাৰোঁ বিদায় লৈছোঁ থেংক ইউ নমস্কাৰ বাই কাষতে বহি আছিলে কৈ দিলোঁ আৰু কথাটো এনিৱে বিদায় লৈছোঁ ধন্যবাদ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ থেংক ইউ